যে ইয়াতে আহিলে অফেয়াৰ্ছ হয়, ইয়াতে আহিলে সেক্সুৱেলি ইণ্টাৰেষ্টেড হৈ যায় মানুহ, সেইটোত কেনেকৈ আপুনি বুদ্ধা মোক্সটো আপুনি সেইটো দূৰ ৰাখিলে? বিকজ মই ক'লোঁ নহয়, মই প্ৰথম 6-7 বছৰ য'ত মই এনজয় কৰিব লাগিছিল তাততো মই মানে ডিছেটিছফাইডে হৈ থাকিলোঁ যে কি হৈ আছে, কিয় কামবিলাক এনেকুৱা হৈ আছে। মই ৰিলেশ্যনশ্বিপছবিলাক বহুত ভেলু কৰোঁ। ইমান ভাল কথা পাতিলোঁ, অলপ বেয়া কথা পাতোঁ। ছোৱালীৰ পাগলটোতো থাকে ন, পাগল হৈ যায় যে ছোৱালী, সেইবিলাক বস্তু আপুনি কেনেকৈ ডিল কৰে? মানে আই এম ওৱান লাকি আচল। কেতিয়াও নিজৰ জীৱনটো বেলেগৰ লগত তুলনা কৰি নিজৰ জীৱনৰ মূল্যটো হেৰুৱাব নালাগে। দেউতাই এষাৰ কথা কৈছিল, লাইফ ইজ এ টাইম পাছ, তুমি টাইমটো কেনেকৈ পাছ কৰা ইটছ আপ টু ইউ। মোৰ এজন বন্ধু, মোৰ খুব মানে আমি যে কওঁ বেষ্ট ফ্ৰেণ্ড, বন্ধুৰ মৃত্যু। তেওঁ যেতিয়া পৱনহংস হেলিকপ্টাৰৰ প্ৰথম ক্ৰাছ হৈছিল তাত তেওঁ আৰু তেওঁৰ পত্নীৰ মৃত্যু হৈছিল। ইম'চনেলি মোক বহুত ডিষ্টাৰ্ব কৰিছিল, আজিও কৰে, কাৰণ হয়তো অমিতৰ পিছত তেনেকুৱা এজন দ্বিতীয় ব্যক্তি মোৰ জীৱনত নাই যাৰ লগত মই প্ৰত্যেকটো বস্তু মানে আমি যে এটা বইজ টিমত যে সকলো কথা আমি শ্বেয়াৰ কৰিব পাৰোঁ, ইভেন দ্য ফিল্থিয়েষ্ট থিংছ। চ' তেনেকুৱা এটা বস্তু হেৰাই গ'ল জীৱনৰ পৰা। নমস্কাৰ, পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আনন্দ মিশ্ৰা ডাঙৰীয়াৰ সেই পডকাষ্ট এপিছ'ডটোক ইমান মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। বিৰাট ভাল লাগিছে কমেণ্ট ছেকশ্যনটো পঢ়ি, আৰু যি পজিটিভ লাইফ বুলি আমি এটা মিছন তেওঁ আৰম্ভ কৰিবলৈ আমাৰ লগত প্ৰচেষ্টা কৰিলে, তাকে আগবঢ়াই আজি এটা বিৰাট পজিটিভ পডকাষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। VCDৰ পৰা CDৰ পৰা চিনেমাৰ পৰা ডিজিটেলৰলৈকে, টিভি চিৰিয়েলৰ পৰা থিয়েটাৰলৈকে এনেকুৱা এটা অভিনয়ৰ কোনো প্লেটফৰ্ম বাকী নাই য'ত নিজৰ প্ৰদৰ্শন তেওঁ কৰা নাই, য'ৰ নিজৰ টেলেণ্ট আমি তেওঁৰ দেখা নাই। যিমানে ধুনীয়া বাহিৰৰ পৰা সিমানে ধুনীয়া ভিতৰৰ পৰা। আজি আমাৰ পডকাষ্টত তেওঁৰ আনটোল ষ্টৰী ক'লে, কেইবাটাও এনেকুৱা ঘটনাৰ কথা ক'লে যি আচলতে তেওঁৰ জীৱনৰ সেই দিশসমূহ নিৰ্ণয় কৰিছিল। আজি আমাৰ মাজত আছে উৎপল দাস ডাঙৰীয়া, আৰু উৎপল দাসৰ লগত আমি বিভিন্ন ধৰণৰ কথা পাতিলোঁ। কেৱল অভিনয়ৰ কথা, ইণ্ডাষ্ট্ৰীৰ কথা নহয়, জীৱনৰ কথা, তেওঁৰ চিন্তাৰ কথা, আৰু বিশেষকৈ এই পডকাষ্টটো অলপ দীঘলীয়া হ'ল কাৰণ যোনটো ফ্ল'ত আমি গৈছিলোঁ, ক'ব গ'লে খুব ধুনীয়াকৈ জ'ন আউট হৈ গৈছিলোঁ। আশা কৰোঁ আপোনালোকে এই পডকাষ্টটো চাই ভাল পাব। যদি চাই ভাল পায় কমেণ্ট কৰিব, আপোনালোকৰ মতামত জনাব, পঢ়ি ভাল লাগে। এই পডকাষ্টৰ ভিডিঅ'টো শেষলৈকে চাব। ৱেলকাম টু দ্য পডকাষ্ট। হাই, কি খবৰ আপোনাৰ? ভাল, বহুত ভাল, আৰু তোমালোকক পাৰ্চনেলি লগ পাই আৰু ভাল। এইটো ক'ব গ'লে আমি বিচাৰিছিলোঁ একদম প্ৰথম, মানে আপোনাৰ খুব কম মই নিজে দেখোঁ যে ইণ্টাৰভিউ আপুনি ক'ৰবাত দি আছে বা এনেকুৱা জেগাত খুব কম দেখোঁ, বেছিভাগ দেখোঁ আপুনি কামতে ব্যস্ত হৈ আছে। মোৰ মন আছিল প্ৰথমটো আমাৰ তাতে হওক, কিন্তু যি কি নহওক আজি চেষ্টা কৰিম অলপ কিবা এটা বেলেগ ছাইড এটা বিচাৰিবলৈ, বেলেগ কথা শুনিবলৈ। মই এটা কথা কিন্তু মানে এডমিট কৰিব লাগিব, মই ইউজুৱেলি মানে কেতিয়াবা আপোনাৰ কামৰ ভিডিঅ'জবিলাক যেতিয়া ইউটিউবৰ নিচিনা প্লেটফৰ্মত যায় বা ছ'চিয়েল মিডিয়াত যায়, মই কমেণ্টছবিলাক পঢ়োঁ। তাতে মানে মানুহে লিখে যে কেনেকৈ এজন মানুহ ভিতৰৰ পৰাও ইমান ধুনীয়া হ'ব পাৰে, বাহিৰৰ পৰাও ধুনীয়া হ'ব পাৰে। মই এডমিট কৰিবই লাগিব যে সঁচাই আপুনি ভিতৰৰ পৰাও যিমান ধুনীয়া, বাহিৰৰ পৰাও সিমান ধুনীয়া। যিমান কথা আপোনাৰ শুনিছোঁ, মই এটাই জানিব মন, কেনেকৈ মেইনটেইন কৰে, মানে বাহিৰৰখিনি বাৰু জিম গ'লোঁ, স্কিনটো কেনেকৈ মেইনটেইন কৰে, মনটো কেনেকৈ মেইনটেইন কৰে? I think I recently said about my skin, I just use some moisturizer, that's it। আৰু ভিতৰখন, মনটো? ভিতৰখন চিন্তা চৰ্চা, এক্সচেঞ্জ অফ থটছ লাইক উই ডিড বিফ'ৰ দিছ পডকাষ্ট। কিন্তু কলিযুগৰ সময়ত চব বস্তু ইমান নেগেটিভ ন, মানে যদি আমি আমাৰ ছাৰাউণ্ডিঙো চাওঁ, অলপ নেগেটিভিটিটো অলপ বেছি হয়, আমিও সেইটোৰ প্ৰতি এট্ৰেক্টেড বেছি সোনকালে হৈ যাওঁ। তেনেকুৱা এটা ক্ষেত্ৰত নিজকে পজিটিভ কৰি ৰাখা বা নিজৰ মনটো চাফা কৰি ৰাখা বহুত টান। আপুনি কি ভাবে, মানে এই কলিযুগৰ সময়ত কেনেকৈ নিজকে ত্ৰেতযুগত থকাৰ নিচিনা আপুনি মেইনটেইন কৰে? আই থিংক প্ৰত্যেকটো বস্তু জীৱনত দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে, আৰু য'ত ইচ্ছা শক্তিটো প্ৰবল থাকে সকলো সম্ভৱ। মই ভাবোঁ, এইটো মোৰ ধাৰণাহে, যে আজিৰ সময়তে যদিও জটিলতা আৰু বিশৃংখলতাটো বহুত, তাৰ মাজত মই ভাবোঁ যদি মানুহৰ ইচ্ছা শক্তি থাকে, আপুনি প্ৰভুক বা যাকে গুণী জ্ঞানী বুলি জ্ঞান কৰে, নিজৰ মা দেউতা হ'ব পাৰে, কাৰোবাক যাক আইডলাইজ কৰে, তেওঁৰ কথা যদি স্মৰণ কৰি তেওঁৰ জীৱনশৈলীটো যদি নিজে উদযাপন কৰিবলৈ যত্ন কৰে, মই ভাবোঁ এভৰিথিং ইজ চৰ্টেড।
গতিকে মানুহে মোক্ষৰ কথা কয় নহয়, সেইটো মৃত্যুৰ পিছত, কিন্তু মোক্ষটো মই ভাবোঁ মোৰ এইটো ভাৰ্জন যে এই জীৱনটোতে সকলো সম্ভৱ হয় যেতিয়া আমি জন্ম লৈছোঁ বা যেতিয়া আমি এই শৰীৰটো ত্যাগ কৰিম, আমাৰ মৃত্যু হ'ব। এই মাজৰ সময়ছোৱাত আমি যদি ভাল মন লৈ, ভাল চিন্তা লৈ, ভাল কৰ্ম কৰি নিজৰ জীৱনটো উদযাপন কৰোঁ বা লাইফটো চেলিব্ৰেট কৰোঁ, মই ভাবোঁ বহুত বস্তু সহজ হৈ যায়, সুন্দৰ হৈ যায়। আৰু সেই প্ৰচেষ্টাটো সকলোৱে যেনেকৈ নহওক চলাই আছে। মই যেনিবা অলপমান সহজ সৰলকৈ খুব দেউতাহঁতে যেনেকৈ কৈছিলে যে এইটো নকৰিবা, এইটো কৰিলে বেয়া, সেইটো খুব মানে ধৰি জীৱনটো মানে অতিবাহিত কৰিবলৈ যত্ন কৰোঁ। গতিকে তেনেকৈ চলি আছে। গতিকে ইটছ অল এবাউট পাৰ্চপেক্টিভ। এই যোনটো সহজ সৰল বা সৰলতাৰ কথা ক'লে, আজিকালিৰ সময়ত কি হৈছে, জটিল হ'বলৈ খুব সহজ, মই খুব সোনকালে কমপ্লিকেটেড হৈ যাব পাৰোঁ, কিন্তু খুব সহজ হোৱাটো অতিকৈ জটিল কাম। আপুনি বিশ্বাস কৰেনে এই কথাটো? মই সম্পূৰ্ণ একমত তোমাৰ লগত। কিয়নো আগতে মানুহৰ জীৱনশৈলীটো বহুত সহজ আছিল, মানে পৰিৱেশ বেলেগ আছিল, মানুহৰ মন বেলেগ আছিল, পৰিস্থিতি বেলেগ আছিল। কিন্তু যেনেকৈ সময় বাগৰিলে, মানুহৰ জনসংখ্যাও বৃদ্ধি হ'ল, মানুহৰ মতামতৰ ধাৰণাবিলাকো সলনি হ'ল, পৰিৱৰ্তনটো হ'বই, সময়ৰ লগত পৰিৱৰ্তনটো খুবেই অবভিয়াছ কথা। গতিকে তাৰ লগত সংগতি ৰাখি এতিয়া মানুহে যিধৰণে নিজকে আগুৱাই লৈ যায় জীৱনত, জটিলতাটো সন্মুখীন হোৱাটো খুব স্বাভাৱিক কথা। যেনেকৈ এখন পৰিয়ালত আপুনি যদি চায়, 4জনৰ যদি পৰিয়াল হয়, প্ৰত্যেকজন ব্যক্তিৰে এটা ভিন্ন ধৰণৰ মতামত থাকিব বা ধাৰণা থাকিব। তথাপিও পৰিয়ালটো সফলকৈ কেতিয়া আগবাঢ়ি যাব পাৰে, যেতিয়া সকলোৱে একেলগে থাকে, মিলিজুলি ইজনে আনজনক আঁকোৱালি লয়। এতিয়া কথাটো হ'ল, আজিৰ সময়ত আমি আঁকোৱালি ল'বলৈ পাহৰিছোঁ। আমি মি মাইছেল্ফত বেছি গুৰুত্ব দিওঁ, মই শব্দটোত বেছি গুৰুত্ব দিওঁ। গতিকে তাতে গোটেই সমস্যাৰ সৃষ্টি হয়। গতিকে আমি বুলি ভাবিবলৈ ল'লে মই ভাবিলোঁ বহুত বস্তু সহজ হৈ যায়। চিনেমাৰ ক্ষেত্ৰত সাধাৰণতে দেখা যায়, এখন চিনেমা হওক বা থিয়েটাৰতে হওক, হিৰোজনৰ ডাঙৰ কাট আউট লাগে বা ফেচ বুলি যাক আমি কওঁ। তাৰপিছত কিছুমানৰ মনত এনেকুৱা আহি যায় যে মই যোনটো আপুনি ক'লে মি মাইছেল্ফ, মোৰ কাৰণেই চলি আছে, মানে ছুপাৰষ্টাৰ, বা নকয় কথাটো, বাট দেন হৈ যায় তেনেকুৱা এটা পৰিৱেশ। সেইখিনি সময়ত যেতিয়া চিনেমা এখনৰ কথা কয়, মই এই চিনেমাখনত কৰিছোঁ, মইতো বেছি গুৰুত্ব দিয়ে ৰাদাৰ দেন আমি। কাৰণ তাতে এক্টৰজনৰ লগতে তেওঁক সেই ব্ৰেণ্ডটো বনাবলৈ পিছফালে বহুত মানুহ সংযুক্ত হৈ আছে বা তাতে লাগি আছে বা কাম কৰি আছে। এই আমি বস্তুটো আনিবলৈ আপুনি নিজে কি ভাবে, নিজৰ মাজত কি এনেকুৱা গুণ লাগে বা সেই বস্তুটো কেনেকৈ আমি নিজকে কি বুলি ক'ম, আমি নিজকে সেই বস্তুটো দিব পাৰোঁ, যাৰ ফলত আমি মই বস্তুটো ত্যাগ কৰি আমি বস্তুটো আঁকোৱালিব পাৰোঁ? প্ৰথম কথা, নিজকে নমস্য বুলি ভাবিব লাগে। ইউ আৰ নাথিং। মানে মই সদায় ভাবোঁ আই এম নাথিং উইদাউট মাই অডিয়েঞ্চ। গতিকে এতিয়া অডিয়েঞ্চৰ বাবে মই গ্ৰহণযোগ্য ব্যক্তি হ'বলৈ গ'লে মই কেনেকৈ তেওঁ ভাল পোৱা কামখিনি দিব পাৰিম। এতিয়া মোৰ কাম হৈছে অভিনয়। অভিনয়ৰ যোগেদি মই সমাজত এটা পৰিচয় লাভ কৰিছোঁ। গতিকে অভিনয় যেতিয়া মই বুজি পোৱা হৈছোঁ বা বুজিবলৈ যত্ন কৰিবলৈ লৈছোঁ, তেতিয়া মই বহুত জটিলতাৰ সন্মুখীন হৈছিলোঁ। কাৰণ এই ক্ষেত্ৰত মোৰ কোনো ধৰণৰ প্ৰশিক্ষণ নাই। মোৰ সৌভাগ্য যে ডে 1ৰ পৰা, প্ৰথম দিনাৰ পৰা মই খুব গুণী জ্ঞানী ব্যক্তিসকলৰ লগত কাম কৰাৰ সৌভাগ্য ঘটিছিল মোৰ ক্ষেত্ৰত। গতিকে যেতিয়া মই বুজিবলৈ ল'লোঁ যে এইটো এটা একচুৱেলি কৌশল, স্কিল হয়। গতিকে স্কিল যেতিয়া মানুহ ডেভেলপ কৰে, তাত মানুহৰ অধ্যয়নৰ প্ৰয়োজন হয়। নিজৰ সৰ্বস্ব আপুনি ডেডিকেট কৰিব লাগিব, বিশেষকৈ সময় আৰু নিজৰ ফ'কাছটো। গতিকে মইতকৈ যদি আমি গুৰুত্ব দিওঁ, এতিয়া মই কেতিয়াও হ'ব নোৱাৰোঁ। মই যদি মই বুলি সম্বোধন কৰোঁ, সেইটো কেইবাজনো আমিৰ যোগেদিহে মইতো সম্ভৱ হৈছে। কিন্তু আমিৰ অবিহনেতো মই কেতিয়াও নহয়। গতিকে প্ৰজেক্ট এটাৰ ক্ষেত্ৰতো, চিনেমা বা এতিয়া মই ভ্ৰাম্যমানত আছোঁ, মই যদি ভাবোঁ যে মোক লৈ নাট্যদল এখন চলিছে বা চিনেমাখন মোৰ নামতে চলিছে, সেইটো এটা সম্পূৰ্ণ ভুল কথা। তেনেকুৱা হ'লে মই কেমেৰামেন হ'ব লাগিব, মই ডিৰেক্টৰ হ'ব লাগিব, মই স্ক্ৰীন প্লে ৰাইটাৰ হ'ব লাগিব, মই মেকআপ আৰ্টিষ্ট হ'ব লাগিব, মই টেকনিচিয়ান হ'ব লাগিব, এডিটাৰ হ'ব লাগিব, এণ্ড ছ' অন। সেয়া যিহেতু সম্ভৱ নহয়, গতিকে তাতে ইকুৱেশ্যনটো আমাৰ সন্মুখত স্পষ্ট যে আমি জাষ্ট এটা এলিমেণ্ট হয়, আৰু মানে মই এটা এলিমেণ্ট হয়, আৰু কেইবাজনো মই মিলি আমি হয়। আৰু আমিৰ অবিহনে
মই কেতিয়াও সম্ভৱ নহয় কিন্তু সেইটো একনলেজ কৰিবলগীয়া কথা নহয় সদায় আমিটোহে একনলেজ কৰিব লাগে মই এই প্ৰশ্নটো সোধা মূল কাৰণটো হ'ল এই মই যে আমি হয় সেই বস্তুটো আপুনি গম পালে আপুনি যেতিয়া নিজে কামটো কৰি এটা বস্তু সৃষ্টি কৰাত মানে সেই বস্তুটোৰ বা সেই প্ৰচেছটোৰ পাৰ্ট হয় আপুনি খুব সোনকালে ৰিয়েলাইজ কৰিব যে আপোনাৰ কেৱল ৰোলটো হয়তো অলপ জাগালৈ লিমিটেড বাকীখিনি হয়তো বেলেগ এজন মানুহৰ অৱদানৰ কাৰণে আপুনি কৰিব পাৰিব কিন্তু বাহিৰৰ যোনটো এক্সটাৰ্নেল ইনফ্লুৱেঞ্চ হওক বা বাহিৰত যোনটো চৰ্চা হয় তাতে সেই ভিতৰৰ কথাখিনি গম নাপায় যে ভিতৰত আচলতে গোটেইকেইজনে মিলি এই কামটো কৰি আছে এনেকুৱা সময়ত বহুত মানুহ ইনফ্লুৱেঞ্চ হৈও যায় যে বাহিৰত এনেকুৱা চৰ্চা হৈছে লাহে লাহে সেই বস্তুটোৱে সেই মানুহজনক এফেক্ট কৰে আৰু তেতিয়া মোৰ লাগে বহুত মানুহৰ ধাৰণা সলনি হয় এই বাহিৰৰ কথাখিনি যিমানখিনি হয়তো বহুতৰ কনষ্ট্ৰাক্টিভ ক্ৰিটিচিজম থাকিব পাৰে কনষ্ট্ৰাক্টিভ ফিডবেক থাকিব পাৰে সেইখিনি শুনাটোও যিমান দৰকাৰী কিছুমান পইণ্টত নুশুনাটোও দৰকাৰী হৈ যায় সেই ছেগ্ৰিগেশ্যনটো কেনেকৈ কৰিব সেই ফিল্টাৰেশ্যনটো কেনেকৈ কৰে মানে ignorance is a bliss definitely মানে sometimes you have to ignore certain elements or thoughts যিয়ে মানে আপোনাক এটা বাধা দিয়ে জীৱনত মানে প্ৰগ্ৰেছিভ হ'বলৈ এতিয়া মই কি বিচাৰিম আজি মই যিটো পৰ্যায়ত আছোঁ মই তাতকৈ আৰু অলপমান উন্নত পৰ্যায়ত যাতে উপনীত হওঁ বা সেই পৰ্যায়ত মই যাতে যাব পাৰোঁ গতিকে মোৰ সেই স্পষ্টতাটো থাকিব লাগিব মোৰ মানসিকতাত সেইটো থাকিব লাগিব যে কাৰোবাৰ সহযোগিতা কাৰোবাৰ অৱদানৰ কাৰণেহে আজি মই স্থিতিত আছোঁ গতিকে তাত এটা কৃতজ্ঞতা ভাৱটোও থাকিব লাগিব ইউ হেভ টু বি থেংকফুল মানুহক একনলেজ কৰিব জানিব লাগে যে মই আপোনাৰ কাৰণে সম্ভৱ হৈছোঁ আজি যেনেকৈ মই আজি যদি খুব নিষ্ঠাৰে খুব কষ্টৰ মাজত হ'লেও মোৰ কামখিনি কৰিব পাৰিছোঁ তাৰ অৱদান ক'ত আছে মোৰ পৰিয়ালৰ আছে মোৰ ৱাইফৰ আছে এইখিনি সময় আজি যেনেকৈ পডকাষ্টত এতিয়া দুদিনৰ পিছত মই ঘৰৰ পৰা আঁতৰি যাম উজনিলৈ মই ট্ৰেভেল কৰিব লাগিব তাত সেই ক্ষেত্ৰত মই ঘৰৰ পৰা অহা যোৱা কৰিব নোৱাৰোঁ গতিকে আজিৰ সময়টো মই মোৰ ৱাইফক দিব লাগে মোৰ ল'ৰা ছোৱালী আজি তাৰিখত তেওঁ ছুটি কিন্তু তেওঁলোকক দিব লাগে কিন্তু মই এই পডকাষ্টটো মোৰ কাৰণে প্ৰয়োজন কিয়নো আজি মই মত বিনিময় কৰি হয়তো এটা নতুন জীৱন পোৱাৰ নিচিনা হ'ব কিয়নো আজিৰ সময়ত আমাৰ কি হয় আমি নিজৰ পৰিয়ালৰ লগত অন্তৰংগ কৰোঁ আমি কথা পাতোঁ বাট বাহিৰৰ পৃথিৱীৰ লগত আমাৰ যি সমাজত আছে বিভিন্ন কাৰণতে হওক বিভিন্ন উদ্দেশ্যতে হওক আমি মত বিনিময় নকৰোঁ প্ৰত্যেকটো বস্তু ডিজিটেলাইজড হৈ গৈছে আমি শুভেচ্ছা এটা দিব লাগিলেও বা কণ্ডোলেন্স এটা দিব লাগিলেও পৰ্যন্ত আমি মেছেজ এটা দিওঁ গতিকে আমাৰ সময়ৰ অভাৱ হৈছে নে আমাৰ ইচ্ছা শক্তিটো ইমান দুৰ্বল হৈ গ'ল যে আমি কাৰোবাৰ কাৰণে বা নিজৰ কাৰণে সেই সময়খিনি উলিয়াবলৈ পাহৰি গৈছোঁ গতিকে মই ভাবোঁ আজি এই সময়খিনি আমাৰ সকলোৰে জীৱনত কিবা এটা নতুন মাত্ৰা দিব এটা সুন্দৰ অনুভৱ আনিব যিয়ে পৰৱৰ্তী সময়ত জীৱনটো আৰু ভালকৈ উদযাপন কৰাৰ সাহস দিব প্ৰেৰণা দিব গতিকে সেই সৰু সৰু স্বাৰ্থৰ কাৰণে আমি কাম কৰিব লাগে আৰু স্বাৰ্থটো এয়াই যে মই জীৱনটো কেনেকৈ ধুনীয়াকৈ চলাই নিব পাৰোঁ কেনেকৈ মই কাৰোবাৰ কাৰণে বাধা নহ'লেও মানে অনুপ্ৰেৰণা নহ'লেও বাধা যাতে নহওঁ বা কাৰোবাৰ কাৰণে বেয়া উদাহৰণ নহ'লেও যদি ভাল উদাহৰণ হ'ব পাৰোঁ তেনেকুৱা ধৰণৰ যদি চিন্তা বা মানসিকতা ৰাখোঁ মই ভাবোঁ এইবিলাক কথাৰ ৱেল ছৰ্টেড হৈ যায় গতিকে সদায় যিটো মই প্ৰেক্টিছ কৰোঁ সদায় মোৰ ঘৰৰ মানুহে বা বহুতে কয় মই বহুত অলপমান অফ ট্ৰেক হৈ থাকোঁ বাট মই এইবিলাক কথাই চিন্তা কৰোঁ লষ্ট লাইক মই জ'নড আউট হৈ যাওঁ মাজে মাজে কিয়নো এইবোৰ কথাই ভাবি থকা যায় মানে কি হয় এইবোৰ কথা আমি সকলোৱে জানো তুমিও শুনিছা আমি সকলোৱে জানো কিন্তু আমি কিয় এইবোৰ কথাৰ পৰা আঁতৰি এটা বেলেগ মানুহ হৈ যাওঁ বিকজ উই ডোণ্ট ৰিভাইজ জাষ্ট লাইক এক্সামছৰ আগত আমি যদি ৰিভিজন নকৰোঁ আমি জনা বস্তুটো পাহৰি যাওঁ গতিকে এইবিলাক কথা মনত পেলাই থাকিব লাগে আৰু আজি এই পডকাষ্টটো এনেকুৱা এটা মাধ্যম য'ত এইবোৰ কথা আমি আকৌ সোঁৱৰাইছোঁ ইজনে আনজনৰ কাৰণে আৰু কাৰোবাৰ জীৱনত এটা সৰু পৰিৱৰ্তন হ'লেও আনিব বুলি মোৰ আশা মানে কি হয় মই কেতিয়াবা ভাবোঁ যে আমি যেতিয়া কিবা এটা পডকাষ্ট এপিছ'ড শ্বুট কৰি থাকোঁ যিজন ব্যক্তিৰ লগত আমি কথা পাতি আছোঁ বিভিন্ন ক্ষেত্ৰৰ পৰা আহে তেওঁলোকে বিভিন্ন অভিজ্ঞতা লৈ আহে
1 ঘণ্টা বহি পেলাই আমি যেতিয়া ৰেকৰ্ড কৰোঁ, মোৰ কাৰণে মইতো কেইবাদিনো কৈছোঁ যে মোৰ কাৰণে এইটো এটা মেডিটেশ্যন টাইপ হৈ যায়, যে মই সেই মানুহজনৰ যিমানখিনি ভাল গুণ আছে সেইখিনি ল'বলৈ চেষ্টা কৰোঁ মানে বহি। মই লাইকৱাইজ মোৰ পৰা ইমান নাপায় বাৰু, কিন্তু মই ভাবোঁ যে কোনোবাই ঘৰত বহি যেতিয়া 1 ঘণ্টা টাইম এটা নিজৰ মানে জীৱনৰ পৰা দিছে, সেই 1 ঘণ্টা টাইমটোৰ মূল্য আমি এইটো কাৰণে বুজি নাপাওঁ কাৰণ আমি গম নাপাওঁ কেতিয়া এণ্ড হ'ব। যোনদিনাখন গম পাম যে এইটো টাইমত আমাৰ এণ্ড হ'ব, আমি মূল্যটো বুজি পাম যে সেই 1 ঘণ্টাৰ ভেলিউ কিমান। তেনেকুৱা সময়ত যদি মই আপোনাক কওঁ যে জীৱনত বহুত বস্তু আছে, মৃত্যু আছে, হয়তো সুখ আছে, দুখ আছে, এনেকুৱা কিবা এটা বস্তু আছে নেকি যিৰ পৰা আপুনি হয়তো ভয় খায়, যে এই বস্তুটোৱে জীৱনৰ মোৰ এটা বিৰাট ভয় সোমাই দিছে মানে মনত, মই আজি আপোনাক কিন্তু জোন আউট কৰাম। আছে বহুত, মানে এইবোৰ কথা বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰভাৱ পেলায় নিজৰ মগজটোত। এই মুহূৰ্তত যদি মই মনত পেলাওঁ, যিহেতু মই জোন আউট হোৱা নাই, মোৰ জীৱনত দুটা, বৰ্তমানলৈকে মোৰ যিমান মনত আছে, দুটা ঘটনাই খুব ডাঙৰ প্ৰভাৱ পেলাইছিল। প্ৰথমটো হৈছিল মোৰ এজন বন্ধু, মোৰ খুব মানে আমি যে কওঁ বেষ্ট ফ্ৰেণ্ড, বন্ধুৰ মৃত্যু। অমিত সৰাওগী, তেওঁ যেতিয়া পৱনহংস হেলিকপ্টাৰৰ প্ৰথম ক্ৰাছ হৈছিল, দ্বিতীয়টো নহয় প্ৰথমটো, তাত তেওঁ আৰু তেওঁৰ পত্নীৰ মৃত্যু হৈছিল। তেওঁ জৈন ফেমিলিৰ পৰা বিলং কৰে আৰু তেওঁলোকে খুব সোনকালে বিয়া পাতে, ধৰক 22-23 বছৰতে বিয়া পাতে। গতিকে তেওঁলোকেতো খুব সুখৰ সংসাৰ আছিল। তেওঁলোকৰ পৰিয়ালৰ লগত মই মোৰ স্কুলীয়া দিনৰ পৰাই জড়িত আছিলোঁ আৰু সেইখন মোৰ দ্বিতীয় ঘৰ বুলিও ক'ব পাৰি। আজিৰ সময়তো মোৰ সৌভাগ্য যে মই সেই সম্পৰ্কটো তেনেকৈ পাই আছোঁ, সেই মৰমখিনি, আদৰখিনি সেইখন ঘৰত মই এতিয়াও পাই আছোঁ, তাৰ উপস্থিতি নথকা স্বত্বেও। চ' সেই পৰিয়ালটোত 4টা জেনেৰেশ্যন আছিলে, দাদা দাদিজী, ককা আইতাক, আংকাল আণ্টি, দেউতাক মাক, অমিত, তাৰ পত্নী কৰিশ্মা, আৰু তেওঁলোকৰ সেই সময়ত 3 বছৰীয়া সন্তান এটি। চ' তেওঁলোক এটা সাঁকোৰ ভূমিকা পালন কৰিছিলে এই 3টা জেনেৰেশ্যনৰ মাজত, যি ধৰক আজিৰ সময়ত টেকন'লজি হওক, ইনফৰ্মেশ্যন হওক, সকলো মেনেজমেণ্টৰ ক্ষেত্ৰত তেওঁলোক এক্টিভ এটা জেনেৰেশ্যন আছিল। হঠাতে সেই সাঁকোৰ যেতিয়া নাইকিয়া হৈ গ'ল, সেই পৰিয়ালটোৰ পৰিৱেশ পৰিস্থিতি কল্পনাও কৰিব নোৱাৰি। চ' আংকাল আণ্টি, মানে ইন্দিৰা আণ্টি, শ্যালু আংকাল, তেওঁলোকে নিজৰ নাতিনীয়েকক নিজৰ সন্তান হিচাপে এডপ্ট কৰিবলগীয়া হ'ল, যাতে পৰৱৰ্তী সময়ত মানে বিভিন্ন লিগেল কাৰণত তেওঁলোকে অসুবিধা নাপায়। হয়তো ভৱিষ্যতত তেওঁ যদি মানে ফৰেনত পঢ়িবলৈ যায়, তেতিয়া সেইবিলাক কথা প্ৰয়োজন হ'ব, সেইবিলাক কথাৰ লিগেল ইছ্যুজ আহি যায়। গতিকে তেতিয়া মই আণ্টিক কৈছিলোঁ, অলপমান প্ৰসংগৰ বাহিৰত গৈ কথা কৈছোঁ, ব্যক্তিগত কথা যদিও, আণ্টিক কৈছোঁ যে এইটো এটা ব্লেছিং ইন ডিছগাইজ, যে অমিতক হেৰুৱাই অমিতৰ নতুন এটা ৰূপক আপুনি এটা নতুন জীৱন দিবলৈ আৰম্ভ কৰিব। গতিকে আপুনি মাতৃত্ব আপোনাৰ তাতে শেষ হোৱা নাই, আপুনি নতুনকৈ মাকৰ ভূমিকা পালন কৰিব লাগিব। গতিকে সেই গোটেই আজি সি এতিয়া আহান সন্তানটিৰ নাম, মোৰ ভতিজা বুলি নকওঁ, মোৰ ল'ৰাৰ নিচিনাই হ'ব সি বৰ্ডছ দিব, 10th বৰ্ডছ দিব এতিয়া। গতিকে ৰিচেণ্টলি মই তাক লগ পালোঁ। অমিতৰ ভনীয়েকো বিদেশৰ পৰা আহিছিলে, তেওঁ বিদেশত ছেটেল হৈছে, বিয়া হৈ গ'ল। গতিকে তেওঁলোকৰ লগত যিমানবাৰে মই কথা পাতোঁ বা লগ হওঁ, মানে এটা অদ্ভুত ধৰণৰ অনুভৱ। গতিকে সেই ক্ষতিটো মই দে ইজ ন' ক্ষতিপূৰণ, আৰু ক্ষতিপূৰণ কেতিয়াও হ'ব নোৱাৰে অমিতৰ। গতিকে সেই ঘটনাটোৱে খুব ইম'চনেলি মোক বহুত ডিষ্টাৰ্ব কৰিছিলে, আজিও কৰে। কাৰণ হয়তো অমিতৰ পিছত তেনেকুৱা এজন দ্বিতীয় ব্যক্তি মোৰ জীৱনত নাই, যাৰ লগত মই প্ৰত্যেকটো বস্তু এটা ব্ৰ'মেন্স বুলি কথা থাকে নহয়, মানে আমি যে এটা বইজ টিমত যে সকলো কথা আমি শ্বেয়াৰ কৰিব পাৰোঁ, ইভেন দ্য ফিল্থিয়েষ্ট থিংছ। চ' তেনেকুৱা এটা বস্তু হেৰাই গ'ল জীৱনৰ পৰা। তথাপিও মোৰ আন এজন বন্ধু আছে দেৱৰাজ বিশ্বাস, তাক মই পাইছোঁ। তাৰ ভূমিকাটো আৰু সম্পূৰ্ণ বেলেগ, সেইটো মই পিছত যদি মনত থাকে ক'ম। আৰু এতিয়া দ্বিতীয় ঘটনাটো হ'ল মোৰ শাহুমাৰ মৃত্যু।
শাহুমা মোৰ খুব কম বয়সতে কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁ আমাৰ মাজৰ পৰা গুচি গ'লগৈ আৰু যেতিয়া তেওঁৰ চিকিৎসা চলি আছিলে সেই সময়তে মোৰ বন্ধুৰ এক্সিডেণ্টৰ বাতৰিটো মই পাইছিলোঁ মই তেতিয়া হস্পিটেলত আছোঁ মোৰ শাহুমাৰ লগত তেতিয়া মোৰ বিয়া হোৱা নাই তেতিয়া মোৰ বিয়া হোৱা নাছিল আমি সুকন্যা আমাৰ খুব দীঘলীয়া এটা যাত্ৰা সম্পৰ্কটো খুব কলেজ দিনৰ পৰাই আৰু আমি যেতিয়া বিবাহত আবদ্ধ হ'লোঁ তাৰ আগতে আমি গম পাইছিলোঁ যে মা কৰ্কট ৰোগত আক্ৰান্ত হৈছে আৰু আমি হেল্পিং হাৰ আউট তেওঁ চিকিৎসা চলি থাকোঁতে অমিতৰ খবৰটো আহিলে গতিকে সেই দুটা ঘটনাৰ যিটো আন্তঃগাঁথনি লিংকটো সেইটো আই থিংক মই কেতিয়াও পাহৰিব নোৱাৰিম আৰু মাক যেতিয়া আমি শ্মশানলৈ নিছোঁ মই এনেও বহুত ইম'চনেল কিন্তু সেই অভিজ্ঞতাৰ পিছত মই মোৰ দেউতাক আহি কৈছিলোঁ যে দেউতা মোৰ চাগে দুখ চাগে আৰু জীৱনত সিমান নহ'ব যিমান এই দুটা ঘটনাই মোক যিমান ভাঙি দিলে আৰু আই থিংক মই হেভ কাম টু এ ছেচুৰেশ্যন পইণ্ট এতিয়া মই হয়তো জীৱনত বহুত মানে ঘাত প্ৰতিঘাতখিনি খুব সহজভাৱে আঁকোৱালি ল'ব পাৰিম কাৰণ মই ইমান দিশহাৰা হৈ গৈছিলোঁ মোৰ শাহুমাৰ মৃত্যুৰ সময়ত কিয়নো তেওঁলোকৰ পৰিয়ালত কেৱল শাহুমা মোৰ মা সুকন্যা মোৰ পত্নী আৰু তেওঁৰ ভণ্টি দৰ্শনা আছিল গতিকে সৰু পৰিয়াল এটা গতিকে হঠাতে সেই ঘৰখনৰ দায়িত্বখিনি আঁকোৱালি লোৱা সেইটো এটা ডাঙৰ চেলেঞ্জ আছিল মোৰ সৌভাগ্য এই ক্ষেত্ৰত মোৰ পত্নী সুকন্যা মোৰ পৰিয়াল মোৰ দেউতা মা ভণ্টি মোৰ ভাইটি সকলোৱে খুব সুন্দৰ ভূমিকা পালন কৰিছে আৰু কেতিয়াও সুকন্যাক বোৱাৰী হিচাপে বৰঞ্চ নিজৰ জীয়ৰী হিচাপে আঁকোৱালি লৈছে আৰু সুকন্যাও খুব জটিলতাৰ মাজত থাকিও আমাৰ ঘৰখন খুব ধুনীয়াকৈ ধৰি ৰাখিছে হেভিং ছেড ডেট এই দুটা ঘটনাই মানে এই দুজন ব্যক্তিৰ অনুপস্থিতিয়ে এটা ভইড ক্ৰিয়েট কৰে মোৰ জীৱনত আৰু সেইটো সদায় থাকিব কিন্তু ফেক্ট ইজ ফেক্ট ইউ হেভ টু একচেপ্ট ইট এই দুটা ঘটনাই মানে মোক বহুত ডিষ্টাৰ্ব কৰিছিল আৰু আজিও কৰে যেতিয়া কথাটো মই ৰোমন্থন কৰোঁ মনত পেলাওঁ মা কি ধৰণে মোৰ কামবিলাকক লৈ এক্সাইটেড হৈছিল তেওঁ নিজৰ সম্পৰ্কীয়ক ফোন কৰিব মোক জনাব তেওঁলোকক যেতিয়া ভিজিট কৰোঁ যে তোমাৰ অমুকটো চাইছিলোঁ বিৰাট ভাল পাইছে এইটো ভাল লগা নাই এইটো চিৰিয়েলখনত নেক্সট কি হ'ব জনাবাচোন গতিকে মই কওঁ নহয় চাই থাককচোন মই একো নজনাওঁ গতিকে মোক বেয়া পায় মই প্লটটো ডিছকাছ নকৰোঁ একো নজনাওঁ গতিকে সেইবিলাক অনুভৱ সদায় থাকিব লগতে অমিতৰ ঘৰত গৈ নাইট ষ্টে কৰা আৰু অমিতৰ এটা ঘটনাই মানে কিয় মোক দুখ দিয়ে কিয়নো তেতিয়া মই কামত খুব ব্যস্ত তেতিয়া মোৰ নিজৰ গাড়ীও নাই যে মই নিজৰ সুবিধা অনুযায়ী অহা যোৱা কৰিম মই থাকোঁ আমিন গাঁৱত প্ৰায়বোৰ কাম গুৱাহাটী চহৰত বা সোণাপুৰত হয় আৰু মই পাব্লিক ট্ৰান্সপৰ্ট ব্যৱহাৰ কৰিব লাগে অহা যোৱাৰ কাৰণে তেতিয়া বাছৰ ব্যৱস্থা ইমান ভাল নাছিল আজিৰ সময়ৰ তুলনাত গতিকে তাৰ ঘৰ ৰিহাবাৰীত সি সদায় মোক কয় তই মোক মোৰ ৰুম ৰেন'ভেট কৰিছোঁ তই চাবিচোন মোক কিবা কথা কয় আৰু তেতিয়া মই সময় দিব নোৱাৰোঁ বৰঞ্চ মই তাৰ ঘৰৰ সন্মুখে দিয়ে নেপালী মন্দিৰে পাৰ হৈ যাওঁ কিন্তু মই সময় দিব নোৱাৰোঁ কাৰণ মোৰ ভয় হয় এতিয়া মই গৈ অটো এখন ভাড়া কৰিব লাগিব বাছখন মিছ হৈ যাব সময়ৰ বাছ আছে গতিকে সেইবিলাক ক্ষেত্ৰত মই যদিও এনেকুৱা সময় গৈছে সি মোক গাড়ীৰে ঘৰত ড্ৰপ কৰাই দিয়ে মই তথাপিও তেনেকৈ চলিবলৈ টান পাইছিলোঁ সেই সময় যে দিব নোৱাৰিলোঁ মোৰ এতিয়াও মনত আছে নন্দন হোটেলৰ কাষৰ গলিটোত সি থিয় হৈ আছিলে পাজামা আৰু টি চাৰ্ট পিন্ধি মই বাছৰ পৰা নামিছোঁ উলুবাৰী ফ্লাইঅভাৰ তলত এইখিনি মই খোজকাঢ়ি আহিছোঁ তাক লগ কৰিছোঁ এণ্ড উই ৱকড টু ইটছ হোম তো সি মোক নতুনকৈ ৰুম ৰেন'ভেট কৰাইছিলে মানে বিয়াৰ পিছত মোক দেখুৱালে আমি অলপ সময় কথা পাতিলোঁ আৰু তাৰপিছত সি ক'লে মই অমুক তাৰিখে লগ কৰিবি দে আমি উইল হেভ ছাম গুড টাইমছ আৰু এণ্ড আই এভইডেড ইট আই ইগনৰ্ড ইট বিকজ অফ মাই বিজি স্কেডিউল আৰু সেই ৰিগ্ৰেটটো মোৰ সদায় থাকি গ'ল তেতিয়া মই মানে মোৰ শাহুমাৰ লগতো ব্যস্ত হৈ আছোঁ তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত যদিও সুকন্যাই যথেষ্ট মানে কাম সহায় কৰিছিলে সেই ক্ষেত্ৰত মই মাজে মাজে যাওঁ যেতিয়া আমাৰ বিয়া হোৱা নাই মই ইমান ৰেগুলাৰলি যাব নোৱাৰোঁ অলপ লাজো লাগে
গতিকে বিভিন্ন ধৰণৰ ব্যস্ততাৰ মাজত তাক সময় দিবলৈ মই পাহৰি থাকিলোঁ বা গুৰুত্ব নিদিলোঁ, সেইটো আক্ষেপ থাকি গ'ল। সেইকাৰণে মই আজিৰ সময়ত এটা কথাই অনুভৱ কৰোঁ, কোনোবাই যদি আপোনাক মৰম দিছে, সন্মান দিছে, আদৰ দিছে, একনলেজ ইট, ভেলিউ ইট, কাৰণ বহুত কম মানুহে সেইখিনি পায়। আৰু যদি আপুনি পাইছে, আপুনি আটাইতকৈ লাকি আৰু সৌভাগ্যৱান ব্যক্তি। গতিকে সেইখিনি আঁকোৱালি লওক আৰু কৃতজ্ঞতাৰে আঁকোৱালি লওক, কাৰণ সকলো সময়তে আপুনি সেইটো নাপাব। আৰু যেতিয়ালৈকে আছে আপুনি মানুহ হৈ আছে। এই সময় বস্তুটোৱে মানে বহুত ডাঙৰ এটা ভয়ো সৃষ্টি কৰিছে, মানে ব্লেছিং ইন ডিছগাইজ বুলি ক'ব গ'লে সময়টোৱে আপোনাৰ লাইফত তেনেকুৱা এটা বস্তু ক্ৰিয়েট কৰিছে, নহয় জানো? হয় হয়। এতিয়া সময় প্ৰসংগতে কওঁ, মই দেউতাৰ লগত আগতে যেতিয়া দেউতা অফিচৰ পৰা আহে, মই কামৰ পৰা ঘূৰি আহোঁ, মোৰ সদায় অভ্যাস আছিলে যে মই দেউতাৰ লগত বহি কথা পাতিম। চ' দেউতাই নিজৰ জীৱনৰ অভিজ্ঞতা কয়, অফিচৰ এক্সপিৰিয়েঞ্চেছবিলাক কয়, কেনেকৈ তেওঁ বাহিৰত কাম কৰিছিলে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী আছিল যিহেতু, তেওঁ ট্ৰান্সফাৰেবল জব আছিল। তো অসমৰ বাহিৰতো তেওঁ কাম কৰা বহুত সময় পাৰ কৰিছে। আমি আৰম্ভণি তাতে ডাঙৰ দীঘল হ'লোঁ। অসমত আহি তেওঁ যিটো এটা সম্পূৰ্ণ বেলেগ পৰিৱেশ পালে, যিটো ৱৰ্ক কালচাৰ, আমাৰ ইয়াতে মানে সেই লাহে লাহে হয় নহয় বস্তুবিলাক। অৱশ্যে এইটো অলপমান ধাৰণাটো সলনি হৈছে উইথ দ্য নিউ জেনেৰেশ্যন কামিং আপ ফ্ৰণ্ট। তেওঁ সেইবিলাক আলোচনা কৰে আৰু নিজৰ জীৱনৰ সংগ্ৰামৰ কথা আলোচনা কৰে। হয়তো একেটা কথাই সদায় পাতোঁ, কিন্তু সদায় এটা নতুন উপলব্ধি হয় সেই কথাবোৰৰ মাজেৰে। দেউতাই এষাৰ কথা কৈছিল, লাইফ ইজ এ টাইম পাছ। তুমি টাইমটো কেনেকৈ পাছ কৰা, ইটছ আপ টু ইউ। চ' দিছ ইজ মাই ফৰ্মুলা অফ লাইফ। এণ্ড হেভিং ছেড ডেট, মই ইনকেপেবল হ'ব পাৰোঁ বিভিন্ন ক্ষেত্ৰত। মই ইনকেপেবল ইন এ চেন্স, আই মাইট নট বি ফিট ফৰ মেনি থিংছ ইন লাইফ, বাট যিখিনি মোৰ আছে সেইখিনি মই ভেলিউ কৰিব শিকিব লাগিব। আৰু সময়খিনি যে টেম্পৰেৰী, ভাল সময়, বেয়া সময়, প্ৰত্যেকটো বস্তু টেম্পৰেৰী, কোনো বস্তু স্থায়ী নহয়। সেই কথাটো উপলব্ধি কৰি যদি আমি জীৱনটো চেলিব্ৰেট কৰোঁ, তেতিয়া মই ভাবোঁ ইউ আৰ ছৰ্টেড। টাইম পাছ কৰা, নষ্ট নকৰিবা টাইমখিনি। কেনেকৈ টাইম পাছ কৰোঁ সেইটোও টাইম পাছ কৰাটোক নিৰ্ণয় কৰে। মানে টাইম পাছ শব্দটো ইউজুৱেলি এনেকুৱা হয় যে এনেই টাইমটো বেকাৰ ক্ষেত্ৰত টাইম পাছ হয়, বাট টেকনিকেলি চাব গ'লে টাইম পাছটো এটা খুব ধুনীয়া শব্দই হয়। How will you pass the time? How will you utilize the time? It's all about perspective. Exactly. প্ৰথমৰ কথাখিনিও ইয়াতে এতিয়া ৰেলিভেণ্ট হৈছে। মই সময় প্ৰসংগ এইকাৰণে ওলালোঁ, কাৰণ এইকেইদিনতে মোৰ মানে এনেকুৱা হয়, অলপ জ'ন আউট হৈ যাওঁ কেতিয়াবা, বেছি ভাবি থাকোঁ যেতিয়া, কিবা এটা বস্তুত কানেক্ট কৰি আমি বেলেগ বেলেগ দিশত গুচি যাওঁ। মই তেতিয়া ৰিয়েলাইজ কৰিলোঁ যে এটা বস্তু আমাৰ সন্মুখত আছে, সেই বস্তুটোৰ ভেলিউ এই সময়ে ক্ৰিয়েট কৰে। যিমান বস্তুটো ধুনীয়া নহওক, যিমান বস্তুটো বেয়া নহওক, এই সময় বোলা বস্তুটোৱে সেই বস্তুটোক ধুনীয়া কৰে, লগতে পাৰ্চপেক্টিভ। বাট এইকেইটা এছপেক্ট এনেকুৱা বস্তু বা এইকেইটা জীৱনৰ এনেকুৱা বস্তু আমি পাইছোঁ, আমাৰ সকলোৰ তাতে থকাৰ পিছতো আমি ফিল কৰোঁ যে আমাৰ তাত নাই। ছাপ'জ মোৰ তাতেও এইকেইটা বস্তু আছে, আপোনাৰ তাতেও আছে, সকলোৰে তাতে আছে, ষ্টিল মই এই বস্তুটোৱে বিচাৰিম যে আপোনাৰ তাতে এই বস্তুটো আছে, মোৰ তাত এই বস্তুটো নাই। তাকেই লৈ মোৰ ক্ষোভ থাকিব, তাকেই লৈ মোৰ ঈৰ্ষা থাকিব। কিন্তু মোৰ তাত থকা, আপোনাৰ তাত থকা, আমাৰ সকলোৰ তাতে থকা এই বস্তুকেইটা আমি বুজি নাপাওঁ। এইবিলাক বস্তু কিয় হৈ আছে বুলি ভাবে, মানে অবভিয়াছলি কলিয়ুগ চলি আছে, ইট ইজ মেণ্ট টু হেপেন, বাট দেন কিয় ভাবে যে আমিবোৰ এনেকুৱা হৈ গৈ আছোঁ? মানে যদিও আমি 100% সৎ বা 100% ভাল হ'ব নোৱাৰোঁ, যেনেকৈ কয় নহয় ব্ৰেইনৰ আমি এতিয়ালৈকে 1%টো ইউজ কৰা নাই, চাগে 1% ভাল হোৱাটোও বহুত ভাল হ'ব নেকি? বহুত ভাল। চ' আপুনি কি ভাবে এইবিলাক বস্তু আমি কেনেকৈ এডাপ্ট কৰা ভাল? মানে অকল ট্ৰেজেডিয়ে আমাক এটা ভাল ডিৰেকশ্যন দিয়াত হেল্প কৰে নেকি? নহয়, আই থিংক ইটছ ছেল্ফ এনালাইচিছ। নিজকে সময় দিব লাগে। নিজকে সময় দিয়াটো এয়া হ'ব নোৱাৰে যে আপুনি ডিভাইচটোত বিজি হৈ আছে। ইউ হেভ টু থিংক হোৱাট ইজ দ্য পাৰ্পজ অফ ইয়'ৰ লাইফ। ইউ হেভ টু ন' আপোনাৰ এই জীৱনটো এটা বহুমূলীয়া সম্পদ, অপৰচুনিটি হয়। গতিকে এই সময়খিনি আপুনি কেনেকৈ ব্যৱহাৰ কৰিব? এতিয়া তাতে বহুত ত্যাগ থাকিব, বলিদান থাকিব, বিভিন্ন ধৰণৰ আক্ষেপ থাকিব। সেইবোৰৰ স্বত্তেও আপুনি কেনেকৈ জীৱনটো ইউটিলাইজ কৰিব পাৰে? কাৰণ এই সময়খিনি, এই যে গ'ল আৰু আমি ঘূৰাই নাপাওঁ, এইটো কেতিয়াও ঘূৰি নাহে। গতিকে বেটাৰ ইউজ ইট ৱেল
আজি মই যদি দুটা কথা ভাল শুনিছোঁ সেই কথাখিনি মোৰ মনটোত মোৰ মগজটোত বা মোৰ হৃদয়ত এটা ক্ৰিয়া কৰিব আৰু সেই ক্ৰিয়াটো এটা প্ৰক্ৰিয়া সৃষ্টি কৰিব মোৰ জীৱনত নহয় জানো সেইটোৰ পৰা আমি একচুৱেলি বহুত বঞ্চিত হৈছোঁ আৰু এটা দুৰ্ভাগ্যৰ কথা হৈছে কি there is so much of information right now because of the digitalization and information all around us through internet and everything else so আমি এতিয়া মানে we are confused so মানুহৰ choice এটা থাকে যে choice by birth and choice as in choice যে এইটো মোৰ personally choice so জন্মগত মানুহৰ কিছুমান গুণ থাকে যেনেকৈ জন্মগত মোৰ গুণ কি মই ওখ মোৰ আইতা ওখ আছিল দেউতা ওখ কিন্তু জন্মগত আৰু দুটামান বস্তু মোৰ দেউতা অলপ অমায়িক ঠাণ্ডা মানুহ গতিকে সেইখিনি হয়তো ময়ো ডিএনএত পাইছোঁ কিন্তু মই এগ্ৰেশ্যনটো মোৰো আছে এটা এগ্ৰেশ্যনটো মই ইট ইজ মাই চইচ যে এইটো সময়ত মই এগ্ৰেশ্যন মই প্ৰকাশ কৰিবই লাগিব বুজিছানে চ' এই দুটা বস্তু আমি কেতিয়া এচিভ কৰিম বা কেতিয়া ৰিয়েলাইজ কৰিম যেতিয়া মই নিজে ভাবিম যে মই কি সেই এনালাইচিছ ইজ ভেৰি ইম্পৰ্টেণ্ট মই যে কওঁ জ'ন আউট হওঁ সেইটো সদায় এটা নিৰ্দিষ্ট সময় থাকে যে মই সদায় ভাবোঁ অ'কে আজি দিনটো মোৰ এজেণ্ডা কি আজি মই কি কৰিলোঁ ডিড আই কণ্ট্ৰিবিউট ছামথিং টু মাই লাইফ টু এনিবডি এলছেছ লাইফ টু দ্য ছ'চাইটি ইউ ন' যদি আজি মই গাৰ্বেজ পৰ্যন্ত মানে যিখিনি পেলনীয়া বস্তু থাকে ঘৰ সেইখিনিও মই ছেগ্ৰিগেট কৰা মোৰ ধৈৰ্য নাই যে মই ৱেষ্ট মেটেৰিয়েলখিনি মানে তিতা বস্তুখিনি শুকানখিনি বা যিখিনি অলপমান এনেকুৱা ডিছপ'জেবল বস্তু যিটো মানে বৰ্জন কৰাটোৱে উচিত নহয় মানে ইমান টক্সিক হয় ৰিচাইক্লেবল হয় সেইখিনি ছেগ্ৰিগেট কৰা পৰ্যন্ত মোৰ ধৈৰ্য নাই বা মোৰ ইচ্ছা নাই কিন্তু মই যদি কৰোঁ ইটছ এন এচিভমেণ্ট মই যদি এইটো কথা ভাবোঁ যে নহয় কোনোবা যদি মোক টানকৈ কয় মই সিমানে বেয়া নহয় মই কেনেকৈ বস্তুটো হজম কৰি তেওঁৰ স্থিতিটো বুজি তেওঁক সহায় কৰিব পাৰোঁ যে মই মোৰ ৰিয়েকশ্যনটো নিদি তেওঁক কেনেকৈ সহায় কৰিব পাৰোঁ চ' এইবিলাক নিজে ছেল্ফ টক ছেল্ফ থটছখিনি বহুত প্ৰয়োজন হৈছে আজিৰ সময়ত আৰু আজিকালি সময়ত আমি আনক বুজিবলৈ যদিও চেষ্টা বহুত কৰোঁ নিজকে বুজি নাপাওঁ আৰু তাতেতো ভুল হৈ আছে সেইটো কাৰণে আমি বেলেগক বুজি নাপাওঁ এতিয়া যদি ঘৰখনৰ ফাউণ্ডেশ্যনটো ঠিক নাথাকে ঘৰখনটো কঁপিবই ন লৰিবই এটা সময়ত ধ্বংস হ'ব গতিকে নিজে আমি যদি ভালটো আশা কৰোঁ আমি নিজেও ভাল হ'ব লাগিব গতিকে মই যদি হেপিনেছটো এক্সপেক্ট কৰোঁ মই নিজে হেপী হ'ব লাগিব প্ৰথমতে তেতিয়া মই হেপিনেছটো মানে শ্বেয়াৰ কৰিব পাৰিম বা দিব পাৰিম দেটছ ৱাই স্মাইল আই অলৱেজ বিলিভ ইউ শ্বুড অলৱেজ স্মাইল চ' স্মাইল ইজ চ' কণ্টেজিয়াছ যে আপুনি বহুত অদ্ভুত মানুহ হ'ব লাগিব যদি আপোনাক চাই কোনোবা হাঁহিছে আৰু আপুনি নাহাঁহে তেতিয়া আপুনি গম পাব মানুহজন অদ্ভুত অৰ প্ৰবলি হি অৰ শ্বি নিডছ হেল্প স্মাইল বস্তুটো এনেকুৱা এইবিলাক সৰু সৰু কথা মানে আমি সৰুতে শুনিছিলোঁ আমি স্কুলত শুনিছিলোঁ দেউতাহঁতৰ মুখত শুনিছিলোঁ এনেকৈ ব্যৱহাৰ কৰিবা মানুহক গ্ৰীট কৰিবা চ' ইটছ অল এবাউট এক্সচেঞ্জিং গুড এনাৰ্জিজ চ' ফাৰ্ষ্ট অফ অল ইউ হেভ টু ক্ৰিয়েট ডেট এণ্ড দেন শ্বেয়াৰ ইট ইন দ্য কছমিক এৰিয়া আৰু আপুনি কমাৰ্চ ষ্ট্ৰীমৰ বেকগ্ৰাউণ্ড মই কমাৰ্চ পঢ়িছিলোঁ ছায়েন্সৰ প্ৰতি মোৰ অলপ লাগিছে আপুনি অলপ ইনক্লাইন হয় মানে মই ইনক্লিনেশ্যনটো মোৰ তাতে শেষ হ'ল য'ত মোৰ প্ৰিন্সিপাল মেমে ক'লে ইউ আৰ নট মেড ফৰ ছায়েন্স মেট্ৰিকৰ পিছত So apparently, I think I've said it somewhere. I come from Faculty Higher Secondary School, North Guwahati. And I was blessed that I studied there. More 7th standard or pura, class 12 loike. So we were blessed that we had a principal called MS Joyce. AS Joyce, I guess, if I'm not wrong. Pardon me, ma'am, if I'm saying that wrong. So Joyce ma'am was one principal I'll never forget. Kyono? মই নিজে মন কৰিছোঁ তেওঁ প্ৰত্যেকজন ষ্টুডেণ্ট তেওঁৰ পেৰেণ্টছৰ নাম মনত ৰাখিছিলে চ' মই যিদিনাখন এডমিশ্যন ল'বলৈ গৈছোঁ তেতিয়া মোৰ দেউতাৰ লগত চিনাকি হৈছে মোৰ ভণ্টিৰ লগত চিনাকি হৈছে আৰু তাৰপিছত আমি যিমান তেওঁকতো সদায় লগ পাওঁ চ' তেওঁৰ প্ৰত্যেকজন ষ্টুডেণ্টক আমি দেখোঁ যেতিয়া গ্ৰীট কৰে কোনোবা পেৰেণ্টছ আহিছে গাৰ্জেনছ আহিছে এণ্ড উই অলৱেজ হাৰ্ড অমুক suppose more dear naam Gokul Chandra Das. Utpal, how is your father? How are you, Mr. Gokul Chandra Das? And she knew everybody's name. So
that is the passion মানে she was an educator and তেওঁ South Indian আছিল and she was so fine as a person মানে সেই কথাটো মানে ভাবিলে আচৰিত লাগে কেনেকৈ সম্ভৱ মানে ইমান ছাত্ৰ ছাত্ৰী আছে প্ৰত্যেকজনৰ নাম তেওঁলোকৰ অভিভাৱকসকলৰ নাম মনত ৰখাটো মানে কিমান এটা পেশনেট হ'ব লাগিব নিজৰ প্ৰফাইলটো নিজৰ প্ৰফেশ্যনটোক লৈ গতিকে সেই কথাটো আৰু এনেকুৱা এক্সাম্পলছ বহুত কম আছে এজন এনেকুৱা খুব ডাঙৰ উদাহৰণ মই যোনখন স্কুলত পঢ়িছিলোঁ গুৰুকুল গ্ৰামাৰ স্কুল আমাৰ গীতা মন্দিৰত আছে তাৰ প্ৰিন্সিপাল এতিয়া ছাৰ অলমষ্ট 75-80 এজ আহিছে এতিয়াও সেই পাহাৰখন নিজে খোজকাঢ়ি যায় এতিয়াও স্কুলত মানে আমাৰ নিউমাৰাছ ষ্টেৰ আপুনি গুৰুকুল গৈছেনে এনে মই বাহিৰৰ পৰা চাইছোঁ গোটেইখন চিৰি মানে মই শকতে নহ'লোঁ মানে মই UKGৰ পৰা তাতে পঢ়া UKGৰ পৰা ক্লাছ 12 পোৱালে মই 12 হ'লে ভাগৰি গ'লোঁ চিৰিটো খোজকাঢ়ি ওপৰলৈ গৈ আমাৰ প্ৰিন্সিপাল ছাৰ আজি 80sত তেওঁ এতিয়াও ভাগৰা নাই আৰু তেওঁৰ তাতে মই এই চেম পেশ্যনটো দেখিছিলোঁ মানে মোৰ এনেকুৱা ফিল হয় তেওঁ জীৱনত হয়তো কিছুমান বস্তু পাৰা নাছিল কাৰণ তেওঁৰ সেই অপৰচুনিটিজটো পোৱা নাছিল আমাক কিন্তু তেনেকেই পুছ কৰিছিল মানে আজি যদি ময়ো ইয়াতে এইখিনি কথা কৈ আছোঁ বা অলপ কনফিডেণ্টলি কথা পাতিব পাৰিছোঁ এজন হয়তো যাক মই আজি প্ৰথমবাৰ আপোনাক লগ পাইছোঁ সেইখিনি কথা পাতিবলৈ হয়তো মই নাৰ্ভাছ হ'ব লাগিছিল বাট দেন সেই ছাৰে গ্ৰুমিং কৰাৰ কাৰণে বা মোৰ স্কুলখনে শিকোৱাৰ কাৰণে মেবি মই সেই কনফিডেণ্টটো পালোঁ আৰু সেইটো মানে আৰম্ভ হৈ যায় একদম গুৰিৰ পৰা মানে সেই ক্লাছ 1ত মোৰ এতিয়া মনত আছে মেথছৰ আমাক টেবুল মুখস্থ মাৰিব দিয়ে নহ'লে ঠাচকৈ এটা কাণ তুলি চৰ বহায় মই এতিয়া সেইদিনাখন ৰিয়েলাইজ কৰিছোঁ আমি কিবা এটা নিউজ বনালোঁ ক'ৰবাত টিচাৰ এজনে চৰ মাৰাৰ কাৰণে জেল ভৰাই দিলে তেতিয়া মই ভাবিলোঁ যে কেনেকৈ আমাৰ ছিষ্টেমবিলাক ইভল্ভ হৈ আছে লাহে লাহে আমি ইনটলাৰেণ্ট হ'ব ধৰি আছোঁ যে আমাৰ বিহেভিয়াৰটো এনেকুৱা হয় যে মোৰ বিহেভিয়াৰটো পুটুককৈ চেঞ্জ নহয় এটা কিবা এটা লাগিব মানে পুছ এটা লাগিব যাৰ কাৰণে গোটেই বিহেভিয়াৰেল ষ্ট্ৰাকচাৰটোৱে চেঞ্জ হৈ যায় আপুনি কি ভাবে আপুনি যেতিয়া স্কুলত পঢ়িছিল এতিয়া নেক্সট জেনেৰেশ্যনে যেতিয়া স্কুল যায় কমপ্লিট এডুকেশ্যনেল ছিষ্টেমৰ এপ্ৰ'চ বেলেগ হৈ গ'ল বিজনেছ মাইণ্ডেড হৈ গ'ল আপোনাৰ আজি মনত আছে তেওঁ আপোনাক কিবা এটা কথা কৈছিল যাৰ কাৰণে আপোনাৰ জীৱনৰ ধাৰণা সলনি হ'ল মোৰ কিবা এটা পইণ্টত মনত আছে এনেকুৱা হ'ল যাৰ কাৰণে মোৰ এটা দৃষ্টি সলনি হ'ল আজিৰ টাইমত কিন্তু এনেকৈ উদাহৰণ দিয়া ল'ৰা ছোৱালী খুব কম ওলাব এণ্ড আই কেন বেট অন দেট That's because I said there's so much of information around. I think we are all equipped with so much of knowledge. মানে ব্লেছিং ইন ডিছগাইজ বুলিয়ে ক'ব লাগিব প্ৰত্যেকটো বস্তুৰে মানে ভাল বেয়া ইপিঠি সিপিঠি নকয় জানো গতিকে ইনফৰ্মেশ্যন ইমান আছে যে আজিৰ সময়ত ল'ৰা ছোৱালীবিলাকে জানে what they want to be first of all আমি কাম কৰি কৰি ৰিয়েলাইজ কৰিছোঁ it took me 6-7 years bloody 6-7 years of my life to understand okay এই কামটোৱে মোক সন্তোষ দিয়ে এই কামটোৱে মোক এনজাইটি দিয়ে যিটো মোক পুছ কৰে I'll come to the reason behind anxiety because এই কামটোত মোৰ বিশেষ দখল নাছিল বাট এই কামটোৱে মোক এটা অদ্ভুত ধৰণৰ এড্ৰিনেল ৰাছ দিয়ে যিহেতু মই কিবা পাৰা নাই চ' লেট মি জাষ্ট ৱৰ্ক অন ইট ইউ ন' চবকে এটা পাঞ্চ লাগে ন কিন্তু আজিৰ সময়ত কি ল'ৰা ছোৱালীবিলাকৰ বা শিক্ষা ব্যৱস্থাটো ইমান উন্নত হৈছে যে শিক্ষাগুৰুসকলেও মানে জানে যে ল'ৰা ছোৱালীৰ কি পটেনচিয়েল থাকিব পাৰে গতিকে সেই দিশত তেওঁলোকক পুছ কৰে বা নিৰ্দেশনা দিয়ে বা বাটটো দেখুৱাই দিয়ে আৰু অভিভাৱকসকলৰো সামৰ্থ্য বাঢ়িছে ভাল হৈছে তেওঁলোকে এতিয়া কনভেনশ্যনেল হেৰিতে শিক্ষা ব্যৱস্থাতে নাৰাখি বা কনভেনশ্যনেল প্ৰফেশ্যনটোতে ল'ৰা ছোৱালী যাওক বুলি নাভাবি তেওঁলোকে যি ভাল পায় তাকে কৰিবলৈ তেওঁলোকক সঁহাৰি জনাইছে সেইটো এটা খুব সুন্দৰ কথা ময়ো পিতৃ হিচাপে বা অভিভাৱক হিচাপে সদায় বিচাৰিম যি কাম কৰি মোৰ ছোৱালী বা মোৰ ল'ৰাটোৱে ভাল পায় তেওঁলোকে সেইটোতে আগবাঢ়ক জীৱনটো যাতে সুখেৰে পাৰ কৰক যিহেতু লাইফ ইজ এ টাইম পাছ চ' কিন্তু শিক্ষাটো লাগে শিক্ষা ব্যৱস্থাটো সলনি হৈছে যদিও there is always a scope of improvement মই ব্যক্তিগতভাৱে ভাবোঁ যে শিক্ষা ব্যৱস্থাটো এতিয়া এনেকুৱা পৰ্যায়ত থাকিব লাগে য'ত ল'ৰা ছোৱালীবিলাকে স্কিল্ড হ'ব লাগে স্কিলটো যিকোনো কথা হ'ব পাৰে আজি ছাপ'জ পাৰফৰ্মিং আৰ্টছ হ'ব পাৰে ছায়েন্সত হ'ব পাৰে ইউ ন' somebody who wants to be a scientist তো তাৰ কাৰণে কি স্কিলৰ প্ৰয়োজন সেই বস্তুটো এছেছমেণ্টটো কৰাৰ কাৰণে এটা বডি থাকিব লাগে বা সেই নলেজেবল মানুহৰ খুব প্ৰয়োজন সেই এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাকত সেয়া মই বিলাসী স্কুলবিলাকত কোৱা নাই মানে যিবিলাক স্কুল বহুত
ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰেৰে নিৰ্মাণ কৰা হৈছে কিন্তু মই গ্ৰাছৰুট লেভেল স্কুলবিলাকতো তেনেকুৱা অভিভাৱক মানে ব্যক্তিসকলৰ প্ৰয়োজন অনুভৱ কৰোঁ যে গাঁৱে ভূঞে যে আমি চৰকাৰী স্কুলবিলাকত দেখিছোঁ তাতেও তেওঁলোকে এনেকুৱা এজন ব্যক্তিক ৰাখক যিয়ে চাব পাৰে যে ল'ৰাটোৱে বা ছোৱালীটোৱে কি কৰি ভাল পাইছে কি দিশত আগবাঢ়ি উন্নতি কৰিব পাৰে ফ্লাৰিছ কৰিব পাৰে কাৰণ তেওঁলোক কলিহে যেতিয়া ফুলিব সেই সুবিধাখিনি খাৰখিনি সেই পৰিৱেশটো সেই বায়ুটো আমি দিব লাগিব ন য'ত তেওঁলোকে নিজৰ মেক্সিমাম পটেঞ্চিয়েলখিনি এচিভ কৰে গতিকে সেই প্ৰচেষ্টাটো নিশ্চিতভাৱে চৰকাৰৰ আছে কিন্তু আৰু অলপ সবল আৰু শক্তিশালীভাৱে তেওঁলোকে এই ক্ষেত্ৰত আগবাঢ়িলে মই ভাবোঁ আমি একোজন খুব মানে ফেণ্টাষ্টিক নাগৰিক আমি আমাৰ সমাজৰ পৰা পাম যিয়ে মানে কেৱল অসম নহয় বা এখন নিৰ্দিষ্ট অঞ্চল বা গাঁৱে নহয় বা ৰাজ্যখন নহয় গোটেই আমাৰ দেশখনক এটা বেলেগ আৰু খুব সবল ৰূপ দিব পাৰিব কাৰণ আমি ভাল ভাল এক্সাম্পলছ পাওঁ কিন্তু কিয় প্ৰত্যেকজন বা সেই এক্সাম্পলছৰ সংখ্যাটো বৃদ্ধি নহয় সেইটো আমি চিন্তা কৰিব লাগিব এতিয়া কাউন্সিলিঙৰ ক্ষেত্ৰত কিয় আমি এনেকুৱা সময়ত কাউন্সিলিং দিওঁ য'ত ল'ৰা ছোৱালীয়ে কোনোমতে চুচৰি বাগৰি এটা পৰ্যায়ত পাইছে কিয় আমি নাচাওঁ যে গ্ৰাউণ্ড লেভেলতে তেওঁলোকে কি এচিভ কৰিব পাৰে তেওঁলোকৰ কি পটেঞ্চিয়েল আছে গতিকে সেইবিলাক ধৰণৰ অলপমান এলিমেণ্টাৰী কথা কিছুমান আছে যিবিলাক মই ভাবোঁ অভিভাৱকেও গুৰুত্ব দিব লাগে শিক্ষা ব্যৱস্থা বা শিক্ষাৰ ব্যৱস্থাৰ লগত জড়িত থকা যিখিনি পলিটিকেল লিডাৰ্ছ আছে তেওঁলোকে এই ক্ষেত্ৰত অলপমান গুৰুত্ব দিব লাগে আপুনি ভাবেনে যদি চব মানুহ সৎ হৈ গ'ল বোলে চব মানুহ নলেজেবল চব মানুহে ভাল চবেই এটা উদাহৰণ তৃতীয় অৱস্থাটো বেয়া হৈ নাযাবনে তেতিয়া বেয়া নহ'ব চাগে মই ভাবোঁ এতিয়া চোৱা মই যদি তোমাক ভাল বুলি জ্ঞান কৰোঁ মোৰতো ভাল লাগি আছে মোৰ ভাল লাগিছে মোৰ সময়খিনি নষ্ট কৰা নাই এজন ইউজলেছ মানুহৰ লগত এজন মূৰ্খ মানুহৰ লগত এতিয়া তুমি মোক খং কৰি থাকিবা কিবা বকি আছা দুটা তিনিটা শ্লেং কৈ মোক মানে ইৰিটেট কৰি আছা তোমাৰ খুব প্ৰকাশ কৰি আছা মোৰতো পুতো উপজে তোমালৈ তেতিয়া মোৰ লাগে মই কেনেকৈ এই সময়খিনি মোৰ যে নষ্ট হৈ আছে মই ত্যাগ কৰি কিবা এটা কনষ্ট্ৰাক্টিভ কামত আগবাঢ়ি যাওঁ কিন্তু মইতো সেইখিনি এনাৰ্জিটো এবজৰ্ব কৰিবই লাগিব মইতো ৰিপেল কৰিব নোৱাৰোঁ বা তাৰ প্ৰতিক্ৰিয়াও দিব নোৱাৰোঁ গতিকে যদি চব ভাল হয় মই ভাবোঁ ইট উইল বি ছামথিং লুকিং লাইক আ ৱাও এই ট্ৰেণ্ডছবোৰৰ কথা কি কয় আজিকালি ৰীল অহাৰ পিছততো পূৰা বেলেগ ধৰণৰ হৈ গৈছে ন যে আগতে কেনেকুৱা আছে অডিশ্যন দিব লাগে মই অলপ ইণ্ডাষ্ট্ৰীৰ ফালে আহিছোঁ আৰু অডিশ্যন দিব লাগে স্ক্ৰিনিং হয় বা স্ক্ৰিন টেষ্ট হয় আজিকালি ৰীল বনাই দিলে লগে লগ ফিচাৰ কৰি ছুপাৰষ্টাৰ বোলে কালি কি ভাবে এইটোৰ কথা ফাৰ্ষ্ট অফ অল ছুপাৰষ্টাৰ দে উইল বি নেভাৰ আ ছুপাৰষ্টাৰ এনিম'ৰ আই থিংক দেট এৰা ইজ গন যিসকল আছে তেওঁলোক দে উইল অলৱেজ ৰিমেইন ছুপাৰষ্টাৰ কিয় সেনেকুৱা হয় নো আপুনি কিয় ভাবে ন বিকজ পাৰ্থক্যটো আহি গ'ল ন যিটো চাবা মানে যিটো পৰ্যায় বা যিটো ছিটুৱেশ্যন বা ষ্টেটাছ খুব কষ্ট কৰি অৰ্জন কৰা হয় আৰু যিটো সেই একে ষ্টেটাছ বা সেই পজিশ্যনটো অলপ ধৰা সুবিধাজনক বা মানে ইজিলি এচিভ কৰা হয় দুয়োটাত পাৰ্থক্য তুমি যিকোনো মানুহক ইনচেনচিবল মানুহক সুধিলেও ক'ব নহয় প্ৰথমটো বেছি দিন সেইটো বস্তু বেছি আঁকোৱালি ল'ব মানুহে কাৰণ ইজিলি পোৱা বস্তু মানুহ ভাবিব এইটোতো ময়ো পাৰিম কিন্তু তেওঁ কেনেকৈ পাৰিলে তেওঁ ইমান কৰিছে বাপৰে মইতো নোৱাৰিম গতিকে সেইটোৰ ভেলুটো সদায় ওপৰতে থাকিব এতিয়া যিসকল ছুপাৰষ্টাৰ্ছ আছে যিসকলক আমি জ্ঞান কৰোঁ ছুপাৰষ্টাৰ্ছ বুলি মেগা ষ্টাৰ্ছ বুলি তেওঁলোক সদায় তেনেকৈ থাকি যাব কাৰণ তেওঁলোকে জীৱনত বহুতখিনি আমি কল্পনাও কৰিব নোৱাৰোঁ তেনেকুৱা সময় পাৰ কৰিছে পৰিস্থিতি পাৰ কৰিছে যাৰ বিনিময়ত তেওঁলোকে সেই উপাধিটো বা সেই স্বীকৃতিটো পাইছে সমাজত বা আমাৰ দৃষ্টিত সেই স্বীকৃতিটো পাইছে টু ইটছ ইটছ অ'ন মই তথাপিও কওঁ যদি মই থাৰ্ড পাৰ্চন পইণ্ট অফ ভিউৰে চাওঁ দুয়োটা পক্ষৰ কথা টু ইটছ ইটছ অ'ন মোৰ কাৰণে কোনো বেছি বা কম নহয় কিন্তু ইফ ইউ আস্ক মি পাৰ্চনেলি যিসকলে বহুত কষ্ট কৰিছে তেওঁলোকৰ ভেলুটো সদায় বেছি থাকিব মোৰ দৃষ্টিত কিন্তু সমান্তৰালভাৱে যিসকলে সেই পৰ্যায়টো সহজভাৱে পাইছে বা ধৰক এটা নিৰ্দিষ্ট মাধ্যমত পাইছে সহজ বুলি নকওঁ ধৰক সুবিধাজনক কাৰণ ছাকচেছ ইজ নেভাৰ সহজ কাৰণ আজি যাক আমি ছাকচেছফুল দেখোঁ আমাৰ দৃষ্টিত ছাকচেছফুল বা হেপেনিং বুলি দেখোঁ তাৰ আঁৰত বহুত কষ্ট পৰিশ্ৰম থাকিবই তো কোনো বস্তু যেন মানি ইজ নেভাৰ ইজি
তাৰ আঁৰত কাৰোবাৰ নহয় কাৰোবাৰ কষ্ট জড়িত থাকিবই গতিকে সেইটো বস্তু আমি নেদেখোঁ কাৰণে আমি নাজানো বা বুজি নাপাওঁ কিন্তু এতিয়া পৰিৱেশটো সুবিধাজনক হৈ গ'ল তুমি ক'লা ছ'চিয়েল মিডিয়া আহি গৈছে এতিয়া মই এটা ব্ৰেকৰ আশাত ৰ'ব নালাগে মই দৌৰি ফুৰিব নালাগে মই নিজেও বিভিন্ন ধৰণৰ অডিশ্যনছ ঘৰৰ পৰা পঠিয়াওঁ মোৰ তাত হোৱাটছএপত আহি থাকে কুৱেৰিজবিলাক এতিয়া মোৰ দুৰ্ভাগ্য যে মই থিয়েটাৰত আছোঁ কাৰণে মই এইবিলাকত আগবাঢ়িব নোৱাৰোঁ বাট এয়াই কথা মানে সুবিধা আৰু এতিয়া সুবিধা বহুত হৈ গৈছে আপুনি নিজকে প্ৰম'ট কৰিব পাৰে নিজৰ পটেনচিয়েলটো আপুনি প্ৰকাশ কৰিব পাৰে আৰু অসমত বহি যদি আপুনি মুম্বাইৰ অডিশ্যন দি আছে তাতকৈ সৌভাগ্যৰ কথা আৰু কি লাগে ইণ্টাৰ কানেক্টিভিটিটো ইমান ইজি হৈ গৈছে এতিয়া মই মোৰ ঘৰখনৰ লগত কাজিয়া কৰিব নালাগে যে মোক 2 লাখ টকা দে মাহে মই মুম্বাইত ষ্ট্ৰাগল কৰিবলৈ যাওঁ কিমান সুবিধা সেইটো এটা বস্তু হয় কিন্তু ইয়াত এটা কথা আহি পৰে এতিয়া মই ৰিচেণ্টলি অডিশ্যনৰ কথা ক'লা যিহেতু ৰিচেণ্টলি কিবা এটা প্ৰজেক্টৰ অডিশ্যন হৈ আছে আৰু মই তেওঁলোকৰ মানে অসুবিধাৰ কথাটোৰ লগত অৱগত হ'লোঁ জানিবলৈ পালোঁ এণ্ড দে ৱাজ ৰিয়েলি মানে অসুবিধা এতিয়া মানে বিচৰা মতে নাপায় ল'ৰা ছোৱালী অসুবিধা এতিয়া বিচৰা মতে আমি বাহিৰত যেনেকৈ অডিশ্যনছ হয় এয়া নহয় যে এটা অডিশ্যন দিলাতো ক্লিয়াৰ হৈ গ'ল বিভিন্ন ধৰণৰ ষ্টেজেছ থাকে অডিশ্যনৰ লুক টেষ্ট থাকে ডিকশ্যনৰ কথা আহি যায় এতিয়া প্ৰথমতে তেওঁলোকে ভিজুৱেলি চাব যে আমি এটা চৰিত্ৰ এনেকুৱা কল্পনা কৰিছোঁ এইটো অৰিজিন তমুক অৰিজিন গতিকে এই অঞ্চলৰ মানুহ সেইটোত ফিট বহে এতিয়া মোৰ কথালৈ আহিছোঁ মোৰ লুকটো মংগোলিয়ান নহয় আৰ্যন লুক হয় তেওঁলোকে কোৱা মতে চ' তেওঁলোকে যদি অসমৰ ল'ৰা এটা প্ৰজেক্ট কৰিব বিচাৰিছে যিয়ে ধৰা মানে হিন্দী ক'লে শুৱাব তেতিয়া মংগোলিয়ান লুক থকা ল'ৰাও ভালকৈ হিন্দী ক'ব পাৰে বা মোৰ নিচিনা লুক আৰ্যন লুক থকা ল'ৰাও ক'ব পাৰিব কিন্তু লাগিবতো দুইটাতে স্কিলটোৱে লাগিব যে আপুনি হিন্দীটো ভালকৈ ক'ব পাৰিব লাগিব মাতৃভাষাৰ প্ৰভাৱটো থাকিব নালাগিব গতিকে সেইটো বস্তু তেওঁলোকে প্ৰথম লুকটো চাব তাৰপিছত ডিকশ্যনটো চাব তাৰপিছত বিভিন্ন পৰ্যায়ক্ৰমে এতিয়া মইতো প্ৰথম 2টা পৰ্যায় পাওঁ লুক আৰু ডিকশ্যনটো সেইটোত মই পাছ হৈ যাওঁ পিছৰখিনি এভেইলেবিলিটিৰ ক্ষেত্ৰত মোৰ সদায় ব্লেছিং ইন ডিছগাইজ ইয়া এভৰিথিং ইজ ইন ডিছগাইজ পায়ো থাকিও আহিও মানে সেইটো এটা অভাৰৱেলমিং এক্সপিৰিয়েঞ্চ ন এতিয়া ধৰা মই এনেকুৱা বহুত প্ৰজেক্ট হৈছে এতিয়া নাম লোৱাটো উচিত নহ'ব আই ডোণ্ট ৱান্ট টু বি বষ্টফুল বাট মোৰ সৌভাগ্য যে মই আজিৰ সময়ত মই কামটো যিমান ভালকৈ বুজি পাওঁ বা কৰিবলৈ যত্ন কৰোঁ আগতে মোৰ সিমান দক্ষতা বা মোৰ ক্ষমতা নাছিল সেই সময়তে যদি মই অসমত কাম কৰি কাৰোবাৰ চকুত পৰিছোঁ বেলেগ এখন ৰাজ্যৰ ইণ্ডাষ্ট্ৰীত তো মোৰ কাৰণে সৌভাগ্যৰ কথা চ' সেইটোৱে মই ব্লেছিং হিচাপে লৈছোঁ গতিকে মই কোনোদিনে আক্ষেপো কৰা নাই যে সেইবোৰ কাম মোৰ জীৱনত সম্ভৱ নহ'ল কাৰণে মই কিছুমান পৰিৱেশৰ পৰা বা কিছুমান অপৰচুনিটিৰ পৰা সুবিধাৰ পৰা বঞ্চিত হ'লোঁ মই ভাবিলোঁ এটা কথাই ভাবিলোঁ ইটছ নট মেণ্ট ফৰ মি আই এম নট ৰেডি ফৰ ইট য়েট মই তাৰ কাৰণে এতিয়াও উপযুক্ত হোৱা নাই সেইকাৰণে হোৱা নাই মই য'ৰ মানুহ হয় মই সেইটোতে থাকিব লাগিব গতিকে সেই কথাটো আহিছে ছেল্ফ ৰিয়েলাইজেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট ইন আৱাৰ লাইফ গতিকে নৱপ্ৰজন্মকো মই সেইটো কথাই ক'ম সদায় নিজক এনালাইজ কৰিব লাগে মই কি হয় মই কি কৰিব পাৰোঁ মই কিমান আৰু কষ্ট কৰিব লাগিব এণ্ড ইউ উইল চি দেৰ ইজ ন'বডি ষ্টপিং ইউ ট্ৰাষ্ট মি ন'বডি কেন ষ্টপ ইউ ইফ ইউ হেভ দ্য টেলেণ্ট ইউ হেভ দ্য স্কিল ন'বডি কেন ষ্টপ ইউ কিন্তু সময়ৰ সদব্যৱহাৰ ডোণ্ট লেট টাইম গ' use your time pass your time well yes that's the key চিনেমাৰ কথা আহোঁতে এতিয়াতো ইণ্ডাষ্ট্ৰি যোনটো এয়া দেখিছোঁ লুকটো দেখিছোঁ কেনেকুৱা ধৰণৰ হৈ আছে ইয়াতে এনেকুৱা হৈছে মানে মই দেখোঁ 3rd person পাৰ্চপেক্টিভ দি যে মিউজিক ভিডিঅ'ছবিলাক আজিকালি পপুলাৰ হৈ আছে ভিউজ আহি আছে ৰেভিনিউ সাংঘাতিক জেনেৰেট হৈ আছে মানে চিনেমা এখনত যিমান ৰেভিনিউ জেনেৰেট হয় হয়তো তাৰে ওচৰে পাজৰে 5-6 মিনিটৰ মিউজিক ভিডিঅ' এটাই তাতকৈ বেছি আজিকালি উপাৰ্জন কৰি লয় বা প্ৰডাকশ্যনত খৰচা কৰে কিন্তু এনেকুৱা চকুত পঢ়া মানুহ বহুত কম ওলাইছে এক্টিঙৰ ক্ষেত্ৰত যাক আমি প্ৰজেক্ট কৰিব পাৰোঁ যে আজিৰ পৰা 18 বছৰ পিছত এই মানুহজনক আমি ষ্টিল এই কামটো কৰি থকা দেখিম আপোনাৰ ক্ষেত্ৰত যদি চাব যাওঁ VCDৰ দিনৰ পৰা টিভিৰ দিনৰ পৰা চিৰিয়েল থিয়েটাৰ আজি পৰ্যন্ত আপুনি ৰেলিভেণ্ট আৰু এনেকুৱা উদাহৰণ বহুত কম আমি ৰবি শৰ্মাৰ নাম লওঁ যতীন বৰাৰ নাম লওঁ কেইজনমান মানুহৰ মাজত আপুনি সেই ছাষ্টেইনেবল গ্ৰোথটো লৈ আজিও ছাষ্টেইন কৰি নিজকে ৰেলিভেণ্ট বনাই ৰাখিছে আৰু তাকো এনেকুৱা এটা পৰ্যায়ত যাতে চবেই সেই বস্তুটো একনলেজ কৰি আছে আৰু
সঁচা কথা ক'ব গ'লে বহুতৰ ক্ৰিটিক্স থাকে, বহুতক বেয়া পোৱা মানুহ থাকে পপুলাৰ ইয়াত। আপোনাৰ মোৰ ফিল হয় বহুত কম। ৰবি শৰ্মাও তেনেকুৱা এজন মানুহ যাৰ খুব কম হেটাৰ্ছ বা ক্ৰিটিক্স আছে। এই বস্তুটো মেইনটেইন কৰাটো সহজ নহয়, কাৰণ মই জানো আৰম্ভণি কৰি দিয়া এটা সহজ, নতুন পদক্ষেপ লোৱাটো সহজ, কিন্তু সেই কামটো কৰি 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 কনচিষ্টেণ্টলি কৰি থকাটো আটাইতকৈ টান কাম। প্ৰথমতে যেতিয়া আপুনি ষ্টাৰ্ট কৰিছিল ইমিডিয়েট ছাকচেছ অফক'ৰ্ছ পোৱা নাছিলে, বা সেইটো অবভিয়াছ কথা যে এইটো ৰিয়েলাইজ নহয় ইমিডিয়েট ছাকচেছটো, কিন্তু সেইখিনি সময়ত এইটো ভাবি লোৱা যে মোৰ 18 years পিছতো মই ৰেলিভেণ্ট হ'ম, সেই বস্তুটো ৰাখাটো লং টাৰ্ম গ'ল হয়, আৰু সেইটোৰ কাৰণে মই জানো বহুত পেচেঞ্চ লাগে। কেনেকৈ মেইনটেইন কৰিছে এই বস্তুটো ইমান দিনে, যে কি হৈছিল সেই সময়ত আৰু এতিয়া কি ভাবে, কেনেকৈ, মানে মোৰ গোটেইটো জানিব মন, কাৰণ মোৰো মন আছে 18 বছৰ পিছত। অফক'ৰ্ছ আই থিংক তুমি কোৱা কথাটোতে তোমাৰ প্ৰশ্নটোতে উত্তৰটো সোমাই আছে। কনচিষ্টেঞ্চি ইজ দ্য কি। মানে আমি যি কামেই নকৰোঁ কিয়, মানে কনচিষ্টেণ্টলি যাতে ভাল হৈ থাকে, কণ্টিনিউশ্যনটো বহুত দৰকাৰ হয়। মানে এটা পৰ্যায়তে যাতে তুমি থাকা, সেইটো তলত নামিব নালাগে, সেইটোতকৈ ওপৰলৈ যোৱা, নহ'লে সেইটোতে চলি থাকা। মই যিহেতু অলপ আগতে ক'লোৱে যে মোৰ 6-7 বছৰ লাগি গ'ল এই কথাটো উপলব্ধি কৰোঁতে, যে এই ক্ষেত্ৰত থাকি বা অভিনয় যদিও মই প্ৰফেশ্যনেল আৰ্টিষ্ট বুলি কওঁ, মই মোৰ কামৰ বিনিময়ত ৰেমুনাৰেশ্যন পাওঁ। চ' ৰেমুনাৰেশ্যনটো লাগিবই লাইভলিহুডৰ কাৰণে, কিন্তু কামটো কৰি যে এটা সন্তোষ লাভ কৰে, সেইটো কথা মই 7 বছৰ পিছতহে উপলব্ধি কৰিলোঁ। কাম আৰম্ভ কৰাৰ 7 বছৰ পিছত। প্ৰথম 6-7 বছৰ মই ভাষাৰ ক্ষেত্ৰত বহুত যুঁজিছিলোঁ। মানে মোৰ উচ্চাৰণ বেয়া আছিলে। ফেকাল্টি পঢ়াৰ কাৰণে নহয়, যিহেতু মোৰ জন্ম হোৱাৰ লগে লগে মই নৰ্থ ইণ্ডিয়াত ডাঙৰ দীঘল হ'লোঁ, গতিকে তাৰে পৰিৱেশৰ লগত সেই ভাষা, খাদ্য প্ৰণালী, প্ৰত্যেকটো বস্তুখিনি মানে DNA-ত সোমাই যোৱা বুলিয়ে ক'ব লাগিব। পিছত যেতিয়া আমি খুব দেৰিকৈ মিডিল স্কুলৰ সময়ত আমি অসমলৈ ঘূৰি আহিলোঁ, আৰু দেউতাও মন মেলিলে যে আমি এতিয়া অসমতে থাকিম, আৰু তাৰ আগলৈকে আমি হাৰিয়ানা, জয়পুৰত বসবাস কৰিছিলোঁ প্ৰায় সময়খিনি। গতিকে যেন সেই সময়ৰ পৰাহে নতুন, মানে যেতিয়াহে মই জন্ম লাভ কৰিছোঁ, আৰু এটা বস্তু কি হ'ল, মানে এটা বস্তু কেইবাটাও বস্তু হ'ল, মানে কালচাৰেল কনফ্লিক্ট এটা হৈ গ'ল। তাত আমি লোহৰী চেলিব্ৰেট কৰিছিলোঁ, ইয়াত আমি ভোগালী বিহু চেলিব্ৰেট কৰোঁ। তাত আমি ৰুটি ৰাজমাহ খাইছিলোঁ, পনীৰ খাইছিলোঁ, মাছ মাংস খুব কম খাইছিলোঁ। ইয়াত মানে আমাৰ ভাত থাকে। ভাতটো এনেকুৱা বস্তু যিটো মই খুব কম খাইছিলোঁ। গতিকে নতুনকৈ আৰম্ভ কৰাৰ নিচিনা হ'ল প্ৰত্যেকটো ক্ষেত্ৰত। আৰু মই নিজৰ পৰিচয় চিনাকিটো লাভ কৰিলোঁ অভিনয় ক্ষেত্ৰত মানে খোজ দিয়াৰ পিছতহে। তাত থাকি মানুহৰ লগত যেতিয়া চিন্তা চৰ্চা কৰিলোঁ, জানিবলৈ ইচ্ছা কৰিলোঁ যে অ'কে এনেকৈ কাম হয়, অ'কে আমাৰ অসমৰ বিষয়ে এইখিনি কথা মই জনা নাছিলোঁ, কাৰণ আমাৰ ঘৰত সেই পৰিৱেশ নাই য'ত মা দেউতাই ধৰা কলা সংস্কৃতিক লৈ চৰ্চা কৰিব। তেওঁলোক অতি সাধাৰণ মানুহ, মিডল ক্লাছ ফেমিলি হয় আমি। গতিকে দেউতা হোৱাইট কলাৰ জবত আছিলে, ৰাতিপুৱা যায়, সন্ধিয়া ঘূৰি আহে, তাৰপিছত আমাৰ হোমৱৰ্ক চাই আমাৰ লগত সময় দিয়ে, খেলা ধূলা কৰে। অসমত আহিলে সেইটোও পৰিৱৰ্তন হৈ গ'ল সময়খিনি। গতিকে তাৰ মাজেৰে বহুত কথা উপলব্ধি কৰিলোঁ, নিজৰ পৰিচয়টো লাভ কৰিলোঁ। আৰু এই যে 6-7 বছৰ ষ্ট্ৰাগল কৰিলোঁ ভাষাক লৈ, বা কামটো কেনেকৈ কৰিব লাগে, কিয় কৰি আছোঁ সেই কথাটো বুজিবলৈ, এটা সময়ত ব্ৰিটিছনা আহি গ'ল। বহুত মানে অভিজ্ঞতা, তিতা টেঙা বুলি নকওঁ, অভিজ্ঞতা, কাৰণ এভৰি এক্সপিৰিয়েঞ্চ ইজ আ লাৰ্ণিং এক্সপিৰিয়েঞ্চ। মই এটা সময়ত থিৰাং কৰিলোঁ যে মই এই কামটোত মই এনেকৈ সময় নষ্ট কৰিব নোৱাৰোঁ এক্টিংটো, কাৰণ ইয়াত মই পাবলগীয়া একো নাই, মোৰ বৰঞ্চ সময়হে নষ্ট হৈ আছে। ডিচিপ্লিনৰ অভাৱ দেখিলোঁ, সময়ৰ, আৰু বহুত জ্বালা যন্ত্ৰণা, আৰু বহুত আৰু বেয়া অশান্তি মানে আটাইতকৈ অশান্তিৰ কথাটো হ'ল অনিশ্চয়তা, মানে আনচাৰ্টেনিটিটো। সেই বস্তুটো মোক বহুত দিগদাৰ দিলে। আৰু আমি যিধৰণে ডাঙৰ দীঘল হৈছোঁ, দেউতাহঁতে খুব শাসনত ডাঙৰ দীঘল কৰিছে, প্ৰত্যেকটো বস্তু ডিচিপ্লিনত থকাটো বিচাৰোঁ। যদি এই কথাটো আজিৰ সময়ত অলপমান চেঞ্জ হৈছে, মই অলপ ইনডিচিপ্লিন হৈছোঁ, বাট সেই বস্তুটো সেই সময়ত মই মানে বহুত ভাবিছিলোঁ যে এইটো বস্তুৰ কাৰণে মই মানে এইটো কামটো মোৰ কাৰণে উপযুক্ত নহয়, আৰু মই এই কামৰ বাবে উপযোগী নহয়।
সেই সময়ত মোক ৰাজেশ ভূঞাদেৱে, যাৰ লগত মই মোৰ কাম আৰম্ভ কৰিছিলোঁ অভিনয়ৰ ক্ষেত্ৰত, তেওঁ অলপমান খুব প্ৰকাশ কৰিছিলে। এণ্ড তেতিয়া মই বয়সো কম আছিলে। মই ক'লোঁ মই আৰু এনেকৈ ষ্ট্ৰাগল বুলি নহয়, মই এনেকৈ থাকি ইমান আনচাৰ্টেনিটিত না মানে এটা ফ্ল' অফ ইনকাম কনচিষ্টেঞ্চি আছে। আৰু আমাৰ সমাজতো আছে এটা ধাৰণা, এই এক্টাৰ একো কৰিব নোৱাৰিলে কাৰণে এক্টাৰ হ'ল, আৰু ছোৱালী হওক বা ল'ৰা হওক, বা ক্ৰিয়েটিভ ফিল্ডত একো কৰিব নোৱাৰিলে কাৰণে ক্ৰিয়েটিভ ফিল্ডত গ'লগৈ। whereas it is a completely myth. It's a completely bullshit আৰু। চ' সেই কথাটো মই উপলব্ধি কৰিলোঁ যে তেওঁ এই কথাটো কিয় ক'লে। চ' আই ৱাজ অলৱেজ এ গুড লিছনাৰ। তেওঁ আৰম্ভণিত মোক আৰু এটা কথা কৈছিলে, সদায় কোৱালিটিটোত গুৰুত্ব দিবা। মোৰ প্ৰথম ৰেমুনাৰেশ্যন দিওঁতে ৰিঙা মনৰ, কোৱালিটিটোত গুৰুত্ব দিবা, কোৱাণ্টিটিত নিদিবা, আৰু এই প্ৰজেক্টটোৰ পিছত তোমাৰ হাতত বহুত কাম আহিব। চ' মাৰ্ক মাই ৱৰ্ডছ। সেই ক্ষেত্ৰত মই গুৰুত্ব অলপ দিছিলোঁ, যিখিনি বুজি পাওঁ সীমিত জ্ঞানেৰে, কি কাম ভাল হ'ব পাৰে, বেয়া হ'ব পাৰে। চ' সেই 7 বছৰৰ পিছত এদিন মই জাষ্ট ৰাতি গৈ ভাবিলোঁ, মই কি কৰি আছোঁ জীৱনটোত। পঢ়া শুনা কৰিলোঁ, ভাল দেউতাহঁতে নিজৰ সামৰ্থ্যতকৈ বেছি ভাল স্কুলত পঢ়ুৱালে, নিজে কষ্টত থাকি আমাক সকলো সা সুবিধা দিছে। তাৰ উচিত বিনিময় মই দিব পাৰিছোঁ নেকি? মোৰ জীৱনৰ উদ্দেশ্যটো কি? তাৰপিছত মই ৰিয়েলাইজ কৰিলোঁ, মই যিখিনি কণ্টেণ্ট চাবলৈ পাইছিলোঁ সেই সময়ত, চিনেমা হওক কিবা হওক, তাক লৈ মই দৰ্শক হিচাপে বহুত অসন্তুষ্ট আছিলোঁ। তেতিয়া মই ৰিয়েলাইজ কৰিলোঁ, এই কামটোতো মই নিজেও কৰি আছোঁ। চ' মই যদি সেই পৰিৱৰ্তনটো বিচাৰোঁ, মইনো কিয় সেই পৰিৱৰ্তনটোত যোগদান দিব নোৱাৰোঁ, সহযোগ কৰিব নোৱাৰোঁ? আৰু যিহেতু মোৰ 6-7 বছৰ গ'ল, মানুহে ইমান মৰম দিছে, ইমান মানে মোৰ কল্পনাৰ বাহিৰত, যিখিনি মই ৱেল ৰিচিভড বুলি যে কয় ইংৰাজীত কথা এষাৰ আছে, আই ৱাজ ছ' ৱেল ৰিচিভড দেট উইদাউট ডুইং মাছ আই হেড বিকাম আ ব্ৰেণ্ড। আৰু এই কথাটো মই আজিও উপলব্ধি কৰোঁ। তেতিয়া মোৰ তোষামোদ নাছিলে যে মই এই কথাটো ক'ব পাৰিম। মনলৈ আহে, মানুহে ইমানকৈ ভাবে, মোক অমুক ভাবে, তমুক ভাবে, মইতো সিমানৰ মানুহ নহয়। কিন্তু মই 6 বছৰ দিলোঁ এই কামটোত। এতিয়া এই কামটোত মই কি কৰিব পাৰোঁ? গতিকে মই ভাবিলোঁ, ন' লেট মি গিভ আনাডাৰ শ্বট। আৰু 2 বছৰ মই জীৱনৰ দি চাওঁ, যদি মই কামটো ভালকৈ কৰিব পাৰোঁ, মই যদি পাৰোঁ তেতিয়া মই কামটো কণ্টিনিউ কৰিম, নহ'লে মোৰ বিকল্প ভাবি থৈছিলোঁ মই। বিকল্প ৱাজ পাৰ্চনেল ট্ৰেইনাৰ। চ' সেই সময়ত গ'ল্ড জিম খুলিছিলে গুৱাহাটীত প্ৰথম, তাত মই ইণ্টাৰভিউ দিছিলোঁ। তেতিয়া ৰাজেশ দাই কাৰোবাক কৈছিলে, মই শুনা পাইছিলোঁ, মই গম পাইছিলোঁ, আই থিংক বৌক কৈছিলে, ৰাজেশ দাৰ বৌ, তেওঁৰ ৱাইফক। দে আৰ ভেৰি ক্ল'জ টু আছ। তেওঁ কৈছিলে, সি এতিয়া এক্টিং কৰা বাদ দি লোহা দাঙিব শিকাব নেকি মানুহ? এই কথাটো বৌয়ে মোক কৈছিলে, চাচোন এনেকৈ কৈছে, তোৰ যি ভাল লাগে কৰ। মই ইণ্টাৰভিউ দিব গৈছোঁ, সিদিনা মোক দুপৰীয়া সাজ বৌয়ে বনাই খুৱাই ইণ্টাৰভিউলৈও পঠিয়াইছে। মানে তেওঁলোকৰ ৰাজেশ ভূঞা, তেওঁক মই দাদা বুলি জ্ঞান কৰোঁ। তেওঁৰ ঘৰখন মোৰ 3rd হোম। মই মোৰ পৰিয়ালৰ পিছত অমিতৰ পৰিয়ালক পালোঁ, তাৰপিছত ৰাজেশ দাৰ ঘৰখনক পালোঁ। দিজ আৰ মাই প্লেচেছ ৱেৰ আই কেন বি মাই চেল্ফ। আৰু চ' তেওঁলোকে, মই নহয়, প্ৰত্যেকজন কলা কৌশলী বা আৰ্টিষ্ট যিয়ে ৰাজেশ দাৰ মানে লগত কাম কৰিছে বা তেওঁৰ পৰা লঞ্চ হৈছে, তেওঁলোকে এইটো কথা স্বীকাৰ কৰিব লাগিব, তেওঁলোকৰ ঘৰখনে যিমান মৰম আপোন ভাৱ দিছে, তেওঁলোকে নিজৰ ঘৰখনৰ পৰাও পোৱা নাই। মই ইমানেই ক'লোঁ তোমাক। মানে কাৰোবাৰ এক্সিডেণ্ট হৈছে, বৌয়ে কাৰোবাৰ কাৰণে খোৱা চোৱা বনাই হস্পিটেলত সময় দি আছে, নিজৰ যিমানেই অসুবিধা নাথাকক। ৰাজেশ দা নিজে যিমান জটিলতাত নাথাকক কিয় প্ৰডাকশ্যন হাউচৰ লগত, আৰ্টিষ্টজনে যদি কম ৰেমুনাৰেশ্যন যদিও পাইছে, তেওঁক এনেকুৱা ফিল কৰাব যে হি ইজ এ ছুপাৰষ্টাৰ, শ্বি ইজ এ ছুপাৰষ্টাৰ। সেই মৰম, সেই আদৰখিনি দিব জানিছিল। আৰু সেয়া সম্ভৱ হৈছিল মুনীন বৰুৱাদেৱৰ লগত তেওঁ কাম কৰাৰ কাৰণে। সেইখিনি তেওঁ নিজৰ কামতো ৰিফ্লেক্ট হৈছিলে সেই কথাটো। আৰু মুনীন আংকলো তেনেকুৱা আছিল। তেওঁলোকে ৰেমুনাৰেশ্যন দিয়াৰ সময়তে কয়, মই তোমাক একচুৱেলি ইমান দিব পাৰিব লাগে, আমাৰ বাজেট কনষ্ট্ৰেণ্ট থাকেতো ৰিজনেল ফিল্ম ইণ্ডাষ্ট্ৰীত, কিন্তু মই তোমাক ইমানহে দিছোঁ। মানে তেওঁ সেই কথাটো ইমান স্পষ্টবাদী আছিল, ইমান অনেষ্ট আছিলে। তেওঁ মন যায়, কিন্তু তেওঁ প্ৰডিউচাৰক সেই ক্ষেত্ৰত ফ'ৰ্চ কৰিব নোৱাৰে, কাৰণ বহুত চেলেঞ্জেছ থাকে ছবি নিৰ্মাণৰ ক্ষেত্ৰত। গতিকে সেইবিলাক পৰিৱেশত আমি ডাঙৰ দীঘল হ'লোঁ এই ইণ্ডাষ্ট্ৰিটোত। আৰু যেতিয়া মই ভাবিলোঁ যে দিছ ইজ হোৱাট আই ৱান্ট টু ডু, তেতিয়া মই ৰিলিজিয়াছলি কামটো বুজিবলৈ যত্ন কৰিছোঁ। আৰু
এণ্ড ইমান কথাৰ মাজত মই পাহৰি গ'লোঁ ৱেৰ আই ষ্টাৰ্টেড কিন্তু মই মানে নিজে সোমাই গ'লোঁ আপুনি ৰিয়েলাইজ কৰিলে 1 ঘণ্টা হৈ গ'ল আই ডিডণ্ট ৰিয়েলাইজ দেট মানে মোৰ এতিয়া ষ্টপো কৰিব মন নাই মই নকৰোঁ বেয়া নাপাব কাৰণ মোৰ বস্তুটো ইমান ভাল লাগিছে কাৰণ মই নিজে মোৰ এনেকুৱা মানে ফিল হৈছে যে মই এটা পূৰা ষ্টৰি চাই আছোঁ একদম আৰম্ভণিৰ পৰা টাইম লাইন হিচাপে গৈ আছে এণ্ড আই কেন ভিজুৱেলাইজ ইট চ' সেইটো কাৰণে মই নিজে এনজয় কৰি আছোঁ গ্ৰেট গুড টু ন' ইমান ভাল কথা পাতিলোঁ অলপ বেয়া কথা পাতোঁ Sure. বেয়া কথা মানে এনেকুৱা এতিয়া ছাপ'জ ইমান ধুনীয়া ল'ৰা ইমান হেণ্ডচাম ইমান ফেন ফল'য়িং ছোৱালীৰ পাগলটোতো থাকে ন পাগল হৈ যায় যে ছোৱালী সেইবিলাক বস্তু আপুনি কেনেকৈ ডিল কৰে মানে এইখিনি ফৰ ৰিলছ মানে যাতে অলপ ভিউ No, I think I'm one lucky asshole. Wow, কিয়? Because a so-called attention to was something which I've always received. স্কুলৰ ইয়াৰ পৰাই মানে মোৰ saturation বুলি নকওঁ, it's not that মোক প্ৰভাৱিত নকৰে মানুহৰ এফেকশ্যন মানুহৰ এটেনশ্যনটো ডেফিনেটলি ময়ো তেজ মঙহৰ মানুহ কিন্তু মই মোৰ কৃতজ্ঞতা ভাৱটো ইমান বেছি যে মোৰ দুৰ্ভাগ্য মই সেইটো এনজয় কৰিব নোৱাৰোঁ কিয় মানে নিজৰ পৰা নাহে মানে সৰুৰ পৰা কি হ'ল এতিয়া মই এজন এডাল্ট হিচাপে কথাটো যিহেতু মই এতিয়া মেচিয়ৰ্ড মই কথাখিনি অলপ বিশ্লেষণ কৰিব পাৰোঁ নিজৰ জীৱনৰ বিষয়েও সৰুতে আই ৱাজ ভেৰি ফেয়াৰ স্কিন ঠিক আছে যেতিয়া আমি ছামাৰ ভেকেশ্যনত আহোঁ অসমলৈ চ' মই বহুত ফেয়াৰ হয় একদম মানে জিলিকি থাকোঁ আৰু মানে আমাৰ যৌথ মানে ফেমিলি আছিলে জইণ্ট ফেমিলি আছিলে বৰদেউতা খুৰাহঁত আৰু বেলেগ কেইবাজনো খুৰা আছিলে একেখন চোতালতে চ' এণ্ড মানে আমাৰ এটা স্বভাৱ থাকে ন বাহিৰৰ পৰা আহিলে অলপ স্পেচিয়েল ট্ৰিটমেণ্ট পোৱা যায় তো সেই তেনেকুৱা ধৰণৰ ময়ো পাইছিলোঁ মানে এইটো স্বাভাৱিক কথা তুমি চাবা নেচাৰটো চাবা আমাৰ ইণ্ডিয়ান মই অসমীয়া বুলি নকওঁ ইণ্ডিয়ান মেণ্টেলিটি বাহিৰৰ পৰা কিবা আহিলে আমি সেইটো আঁকোৱালি লওঁ ৱাও মানে that is looking like a wow and you are my own thing I don't care about you তেনেকুৱা নহয় জানো but having said that so সেই attentionটো সকলোৰে মৰমো দিয়ে কম সময়ৰ কাৰণে যিহেতু আহোঁ সেইখিনি পাই মই অভ্যস্ত হৈ গ'লোঁ সৰুতে ভাল লাগিছিলে সকলোৱে মৰম কোনে ভাল নাপাব তেতিয়া মনটো মানে শিশুত থাকোঁতেতো আৰু কোমল মন একদম নিৰ্ভেজাল স্কুলত থাকোঁতেও তেনেকুৱা এতিয়া এনেকুৱা কিছুমান চিয়'ৰ মানে এইবিলাক মই মোৰ ৱাইফৰ লগতো কথা পাতোঁ এণ্ড উই জাষ্ট থিংক লাইক হাউ উই গ্ৰ' এজ এডাল্টছ ন কি পৰ্যায়ক্ৰমে আমি উপনীত হওঁ জীৱনত কি ধৰণৰ ঘটনাবিলাকে প্ৰভাৱ পেলায় চ' এনেকুৱা অভিজ্ঞতা গৈছে সকলোৰে আই কেণ্ডি বুলি কয় মৰম লগা আৰু আই ৱাজ নট দিছ কি বুলি কওঁ মৰম লাগে আৰু ল'ৰাটো ভাল লাগে আৰু মৰম লাগে বৰ চুইট হয় মোকতো ভাল ল'ৰা চ' এনেকুৱা হয় যে প্ৰথম দিনা ৰাখি বান্ধিলে পিছদিনা ভেলেণ্টাইন ডে চ' তেনেকুৱা দিনো গৈছে তেতিয়া মানে হায়াৰ ছেকেণ্ডেৰীটো সেইখিনি সময় এইটো হায়াৰ ছেকেণ্ডেৰীৰ কথা তেতিয়া মই আই থিংক ৰিচেণ্টলি এটা ইণ্টাৰভিউ বা পডকাষ্টত মই কৈ পাইছোঁ এই কথাটো সেইকাৰণে ফ্ৰেছ হৈ আছে আৰু তোমাৰ লগতো শ্বেয়াৰ কৰিম তেতিয়া আমাৰ ক্লাছ টিচাৰে এষাৰ কথা কৈছিলে যে অলৱেজ ট্ৰিট ইয়ৰ ক্লাছমেটছ এজ ইয়ৰ ক্লাছমেটছ নট এজ ইয়ৰ ছিষ্টাৰ্ছ অৰ গাৰ্লফ্ৰেণ্ডছ আৰু আমি কোএডত পঢ়া গতিকে আমি সেই কথাটো বহুত মানে ইম্পেক্ট এৰিলে মোৰ চিন্তাত সেই কথা আমাৰতো প্লেজ লওঁতে গাত লাগিছিল অল ইণ্ডিয়ানছ আৰ মাই ব্ৰাদাৰ্ছ বুলি কৈ ছিষ্টাৰ্ছটো নকওঁ আৰু কি কৰিম আৰু আপব্ৰিংগিং মা দেউতাক ধন্যবাদ দিব লাগিব নহ'লে আক্ষেপ ৰাখিব লাগিব কিয় এনেকৈ ডাঙৰ দীঘল কৰিলা জীৱনটো এনজয় কৰিব শিকিলোঁ জ'কছ এপাৰ্ট এই তেনেকৈ আৰু মানে মই ক'লোঁ নহয় আই ৱাজ এ ভেৰি গুড লিচনাৰ চ' মানে অমিতেও কৈছিলে তোমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম হৈছে ইউ গেট কেৰিড অৱে সেই সময়ত চ' উই ইউজ টু এনালাইজ ইচ আদাৰ যে সি মোক কয় তেৰে ষ্ট্ৰং পইণ্টছ বতা মেৰে ষ্ট্ৰং পইণ্টছ বতা মেৰে উইক পইণ্টছ বতা তু মেৰে উইক পইণ্টছ বতা সেই ধৰণে আমি কথাবিলাক পাতোঁতে মোৰতো কেইবাটাও ওলাইছে মই জনা নাছিলোঁ আই হেড ছ' মেনি ফল্টছ এণ্ড আই হেটেড অমিত ফৰ দেট বাট হি ইজ ওৱান ট্ৰু ফ্ৰেণ্ড মানে এজন প্ৰকৃত সৎ বন্ধুহে তোমাক তোমাৰ বেয়াখিনিৰ লগত পৰিচয়টো কৰাই দিব তাৰমানে বুজিছানে গতিকে মোৰ সৌভাগ্য সেই সময়ত ইমেচিয়ৰ আছিলোঁ তাক মানে দিবলৈ মন গৈছিলে বাট সেয়াই আৰু
তেনেকৈ বহুত ঘটনা ঘটিছে ঘৰত ক্ৰিছমাছৰ কেক আহি যায় আহি যায় গতিকে ভাল লাগিছিলে তেতিয়া বোলে ৱাও আই মাষ্ট বি ছামৱান স্পেচিয়েল আৰু বাট মোৰ এফৰ্টে নাথাকে তেতিয়াৰ পৰা মানে আপুনি মানে যে ইণ্টাৰেষ্ট নাই বুলি নকওঁ মানে ভাল লাগে মোৰ এনেকুৱা লাগে অলপ বিচলিত হ'ম নেকি কিবা এটা গণ্ডগোল হৈ যাব নেকি মানে ছেফ মানে অলপ আই ৱাজ ট্ৰাইং টু বি দিছ বুদ্ধা লাইট মোহ মায়া ত্যাগ বা এই বস্তুটো আপুনি সেইটো এজত লৈছে যদি মানি ল'ব লাগিব মানে আপোনাক আই ডোন্ট নো তাৰপিছত ইণ্ডাষ্ট্ৰীত অহাৰ পিছত ইণ্ডাষ্ট্ৰীতটো বিখ্যাতে এইটো কাৰণে বা বিখ্যাত বুলি নকওঁ বিখ্যাতটো ভুল হ'ব মানে আনপপুলাৰলি কথাটো এইটো চৰ্চা কৰা হয় ন যে ইয়াতে আহিলে এফেয়াৰ্ছ হয় ইয়াতে আহিলে ছেক্সুৱেলি ইণ্টাৰেষ্টেড হৈ যায় মানুহ বা সেই বেয়া ইণ্ডাষ্ট্ৰী বুলি যোনটো কয় ইউজুৱেলি ফেশ্বন ফিল্ম সেইটো কৈ দিয়ে ন এনেকৈ পুটুককৈ উদাহৰণো সেনেকুৱা থাকে সেইটোত কেনেকৈ আপুনি বুদ্ধা মোক্সটো আপুনি সেইটো দূৰ ৰাখিলে বিকজ মই ক'লোঁ নহয় মই প্ৰথম 6-7 বছৰ য'ত মই এনজয় কৰিব লাগিছিল তাততো মই মানে ডিছেটিছফাইডে হৈ থাকিলোঁ যে কি হৈ আছে কিয় কামবিলাক এনেকুৱা হৈ আছে কিয় সময়ত হোৱা নাই কিয় ধনী মানুহৰ ঘৰ দেখুৱাই ইমান সাধাৰণ ঘৰ দেখুৱাই দিয়ে কিয় ধনী মানুহৰ কথাবিলাক ইমান সাধাৰণ মানুহ এতিয়া ছাপ'জ কোনোবা মাৰ্চিডিজৰ ডিল কৰে কোটি কোটি টকা ডিল কৰে তেওঁৰ আচৰণ কেনেকুৱা হ'ব মোৰ ক্ষেত্ৰতে কৈছোঁ মই বেলেগক জাজ কৰিবলৈ যোৱা নাই চ' সেই ধৰণৰ পৰিৱেশ নাপালে মোৰ খং উঠে আৰে মই ইমান লাখ লাখ টকাৰ কথা কৈ আছোঁ ইফালে মোৰ পৰিৱেশটো চোৱাচোন কিমান সাধাৰণ মানে যিহেতু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো খুব লিমিটেড তাৰ মাজতো যে মানুহে আঁকোৱালি লৈছে সেইটো আমাৰ সৌভাগ্যৰ কথা চ' সেই সময়ত মানে এইবিলাকতে ব্যস্ত হৈ থাকিলোঁ আৰু মই ক'লোঁ নহয় মই ৰিলেশ্যনশ্বিপছবিলাক বহুত ভেলিউ কৰোঁ মানে আজি ধৰা তোমাৰ লগতে আজি যদি মোৰ এটা ভাল কানেক্ট হৈছে চমুকেই হওক মই তোমাৰ নাম পাহৰি যাব পাৰোঁ কিন্তু আমি কি কথা পাতিছোঁ কি কাৰণত লগ পাইছোঁ এই পৰিৱেশটোত মোৰ কি কথা মনত ছাপ'জ এই বুদ্ধা ষ্টেচুটো তোমাৰ ছাপৰ্টিভ ষ্টাফ বা তোমাৰ বন্ধুসকলৰ লগত যদি মোৰ অন্তৰংগটো মোৰ ভাল লাগিছে আই উইল অলৱেজ ৰিমেম্বাৰ দেট বিকজ ইট লিভছ মই খুব ভালকৈ ৰিচিভ কৰোঁ এবজৰ্ব কৰোঁ এনাৰ্জিখিনি মোৰ তেনেকুৱা বিশ্বাস হয় চ' মই তেনেকৈ 6-7 বছৰ চলি গ'ল মই যিখিনি বস্তু মানে ত্যাগ কৰিব লাগে ৰিপেল কৰিব লাগে মই তেনেকৈ কৰি থাকিলোঁ গতিকে এনজয়মেণ্ট নহ'ল কিন্তু ভাল কথা এনজয়মেণ্ট নহ'ল এতিয়া মোৰ জীৱনত এতিয়া এনজয় কৰি আছোঁ আই এম ব্লেছড টু হেভ ছাচ এ ৱাণ্ডাৰফুল পাৰ্টনাৰ সুকন্যা আই এম ব্লেছড টু হেভ 2 ৱাণ্ডাৰফুল কিডছ my daughter who's 8 years old, my son who's 2 years old, and I have a brother who's like a son to me. He's 18 years younger to me. I have a sister who is a friend, sister, mother, everything to me. I have my parents. I have wonderful society who looks up to me. Gotike, I think I'm blessed. মোৰ এতিয়া এনেকুৱা লাগি গ'ল ময়ে নেগেটিভ ভাবি থাকোঁ না আৰু এটা কথা থাকে কাৰণ ইণ্ডাষ্ট্ৰী কথাটো চোৱা এই মানুহে যে ভাবি লয় যে এই ধৰণৰ পৰিৱেশত এইটো হোৱা স্বাভাৱিক কথা কিন্তু সেইটো ক'ত নাই তুমি কোৱা কৰ্পৰেট ছেক্টৰত নাই ছেক্সুৱেল আৰ্জ ছেক্সুৱেল এক্সপ্লইটেশ্যন মানুহক ভেলিউ নকৰা মানুহক এক্সপ্লইট কৰা সেইটো কি ক'ত নাই আমাৰ সমাজতে আছে তুমি প্ৰফেশ্যনেল ছেটআপটো বাদেই দিয়া নহয় জানো ক'ত নাই কথাটো এনেকুৱা হৈ গ'ল এই চৌহদত বা এই পৰিৱেশৰ মানুহখিনিয়ে মানুহৰ দৃষ্টিত থাকে বা লাইমলাইটত থাকে বা ফ'কাছত থাকে গতিকে তেওঁলোকৰ প্ৰতি মানুহৰ আগ্ৰহটো বেছি জানিবলৈ তেওঁলোকৰ জীৱনটো কেনেকুৱা কি কৰিছে নাই কৰা এইটো স্বাভাৱিক কথা আৰু ক'ৰবাত সেই ছুপাৰফিচিয়েল লাইফটো আমি নিজেও সৃষ্টি কৰিছোঁ আমি এই ধৰণে থাকোঁ তেনেকৈ থাকোঁ য'ত নেকি এইবিলাক কথা একদম ভেলিউলেছ কাৰণ তুমি মই সকলো একে আমি জন্ম পাইছোঁ আমি মৃত্যু হ'ম এভৰিথিং ইজ ডান ওৱান্স উই আৰ ডান মাজৰ সময়খিনি আমি কিমান লেছ কমপ্লিকেট কৰিব পাৰোঁ তাৰ কাৰণে আমি যত্ন কৰিব লাগে আমি যি কামেই নকৰোঁ কিয় সেয়া এজন হাজিৰা কৰা মানুহ হ'ব পাৰে এজন অভিনেতা হ'ব পাৰে এজন ৰাজনীতি কৰা ব্যক্তিও হ'ব পাৰে সমাজৰ এজন সমাজকৰ্মীও হ'ব পাৰে গতিকে জীৱনটো মানে ভালকৈ উদযাপন কৰিব লাগে আৰু জটিলতা সদায় থাকিব এজ আই অলৱেজ চে কম জটিলতাত চলিবলৈ শিকিলে ভাল আৰু আপুনি ৰাজনীতি যাব নেকি কেতিয়াও নাযাওঁ কথাখিনি শুনি কিন্তু অলপ লাগিছে পাৰিব মই নোৱাৰোঁ কাৰণ মই বেছি সৎ নেকি সৎ নহয় মই মিছা ক'বলৈ মোৰ দিগদাৰ হয় মই মিছা কথা ক'বলৈ দিগদাৰ হয় মই এইকাৰণে মনে মনে থকাটো প্ৰেফাৰ কৰোঁ আৰু য'ত মই কওঁ ক'বলগীয়াখিনি ডেফিনেটলি কওঁ কিন্তু মিছা কথা ক'লে বহুত দিগদাৰ হৈ যায় মানে বহুত কম মিছা কথা কওঁতো এয়া নকওঁ যে মই একেবাৰে কোৱা নাই
আৰু যেতিয়া কৈছোঁ মই পৰিণাম লগে লগে পাইছোঁ সেইকাৰণে মই সেইটোক লৈ আৰু বেছি সতৰ্ক সেইকাৰণে মানুহক যাতে ইচ্ছাকৃতভাৱে অন্যায় নকৰোঁ তাৰ কাৰণে মই বেছি সচেতন মানুহৰ মই প্ৰিয় হ'ব নালাগে কিন্তু কেনেকৈ মই অপ্ৰিয় নহওঁ তাৰ কাৰণে মোৰ এটা প্ৰচেষ্টা নিশ্চয় ছাবকনচিয়াছলি চলি থাকে মই কেতিয়াও চেষ্টা নচলাওঁ মোক সকলোৱে ভাল পাওক মই সকলোৰে প্ৰিয় হওঁ আই ৰিয়েলি ডোণ্ট কেয়াৰ বাট কিবা কাৰণত মই যাতে কাৰোবাৰ কাৰণে এটা অসুবিধাৰ কাৰণ নহওঁ তাৰ কাৰণে মই অলপমান ভিজিলেণ্ট থাকোঁ আমি মোৰ আৰু দীঘলীয়া কৰিব মন আছে কিন্তু আপোনাক মোৰ ইমান টাইম লৈ আপোনাক দিগদাৰ দিব মন যোৱা নাই কিন্তু থেংক ইউ ছ' মাছ আজি ফাৰ্ষ্টলি ইমান টাইম দিয়াৰ কাৰণে এইটো চাগে আমাৰ এতিয়ালৈকে আটাইতকৈ দীঘলীয়া এপিছ'ড হ'ব কাৰণ মই নিজে এটা ভাইব ফিল কৰিলোঁ এটা হয় ন এনেকুৱা যে হঠাৎ কানেক্ট কৰি যোৱাৰ পিছত নিজে কথা ওলাই থাকে আৰু মোৰ এনেকুৱা কোনো প্লেন নাথাকে যে মই এনেকুৱা কুৱেশ্যন সুধিম বাকী আপোনাৰ কথাৰ পৰাই সেই ডটছ কানেক্ট কৰি আমি আহি পেলাই এইখিনিলৈকে পালোঁ চ' মই বহুত শিকিবলৈ পালোঁ পাৰ্চনেলি আৰু মোৰ আজি এই 1-1.5 ঘণ্টাত যিখিনি আপোনাৰ লগত গ'ল টাইমটো যে ভালকৈ পাছ হ'ল মানে মোৰ জেনুইনলি নিজকে ভেলিডেট কৰিছোঁ বা মই ফিল কৰিছোঁ থেংকফুল শেষত কিবা ক'ব খুজিব শেষত এয়াই ক'ম যে লাইফ ইজ এ বিউটিফুল জাৰ্ণি সেই জাৰ্ণিটো কিমান বিউটিফুল কৰিব পাৰে সকলো আমাৰ হাতত আৰু কেতিয়াও নিজৰ জীৱনটো বেলেগৰ লগত তুলনা কৰি নিজৰ জীৱনৰ মূল্যটো হেৰুৱাব নালাগে মই তেনেকৈ ভাবোঁ গতিকে জীৱনটো ভাল হওক সকলোৱে ভালে কুশলে থাকক কম জটিলতাৰ মাজত যাতে জীৱনটো উদযাপন কৰক আৰু যিমান পাৰে বেয়াটো স্প্ৰেড নকৰি নিজকে সেইটোত ৰখাব লাগে ভালটো স্প্ৰেড কৰক আৰু যদি দুইটাই নোৱাৰে মনে মনে বহি থাকক নিজৰ কামখিনি কৰি থাকক সেইটো ধুনীয়া চাটল গালি এটা আছে মানে তো ভাল কৰ বেয়া কৰ নহ'লে মনে মনে থাক That's it. And by the way, 2 ফেব্ৰুৱাৰী তাৰিখে যদি আমাৰ পডকাষ্টটো যদি আমাৰ তাৰ আগতে ৰিলিজ হয় 2 ফেব্ৰুৱাৰী তাৰিখে পোনপ্ৰথমবাৰৰ বাবে অসমীয়া চলচ্চিত্ৰ জগতৰ পৰা সমকামিতাৰ ওপৰত ছবি এখন নিৰ্মাণ হৈছে চ' হোম'ছেক্সুৱেলিটিৰ ওপৰত মেইন ষ্ট্ৰীম চিনেমা এটা খুব সহজ কাহিনী ৰূপজ্যোতি বৰঠাকুৰে পৰিচালনা কৰিছে মোৰ লগত নৱাগত ৰাকেশ আছে সুমন আছে সকলোৰে পৰিচিত উদয়ন দুৱাৰা আছে দৰথী আছে আৰু কেইবাজনো বিশিষ্ট কলা কুশলী আছে মহেশ দাকে ধৰি বিজিত দা গতিকে সময় যদি উলিয়াই চাবলৈ আহে প্ৰযোজকে ভাল পাব আমিও ভাল পাম এটা সৰু প্ৰচেষ্টা এই বিষয়টোত অলপমান চুবলৈ চেষ্টা কৰা হৈছে এই বিষয়টোৰ কথা অলপ আলোচনা কৰিব পাৰি নেকি নিশ্চয় মানে হোম'ছেক্সুৱেলিটি বুলি কৈ দিলে আজিকালি দুটা বস্তু আহিছে যোনটো মই নিজে অবজাৰ্ভ কৰোঁ এটা হৈছে যোনটো নেচাৰেলি মানুহ এজনে ফিল কৰে যে হয়তো তেওঁ হোম'ছেক্সুৱেল হয় বা কিবা যোনটো তেওঁৰ নিজৰ পাৰ্চনেল স্পেচ হয় তেওঁ যি ফিল কৰিছে তেওঁ নিজৰ মাজত ৰাখিছে যদি আনজনে একচেপ্ট কৰিছে তেওঁ দুজনৰ মাজত ৰাখিছে ছেকেণ্ড ইনফ্লুৱেঞ্চটো হৈছে যে আজিকালি হোম'ছেক্সুৱেলিটি ইমান বেছি মানে পাব্লিচাইজ কৰা হৈ আছে ইমান আৰ্জ হৈ গৈছে যে আমি হোম'ছেক্সুৱেলিটি নৰ্মেলাইজ কৰিম যে হোম'ছেক্সুৱেলছবোৰে আজিকালি ইনফ্লুৱেঞ্চ কৰা হৈছে হেটেৰ'ছেক্সুৱেলছক যে তই হোম'ছেক্সুৱেলছ বা সেই যোনটো মাইণ্ডছেট ক্ৰিয়েট কৰা হৈছে মানে এনেকুৱা ধৰণৰ কণ্টেণ্ট পাব্লিছ কৰে বা এনেকুৱা ধৰণৰ কথা কোৱা হয় য'ত এজন মানুহে নিজৰ ছেক্সুৱেলিটিক ডাউট কৰাটো মানে বাধ্যত হৈ যায় যে ময়ো হয় নেকি সেই বস্তুটো আপুনি ভাবেনে এটা বেয়া ইনফ্লুৱেঞ্চ পেলাই আছে বুলি ডেফিনেটলি মই ক'লোঁ ন ইনফৰ্মেশ্যনৰ সদায় এটা ভাল আৰু বেয়া দিশ থাকিবই সেইকাৰণে ছেল্ফ ৰিয়েলাইজেশ্যন ছেল্ফ এনালাইচিছ ইজ ভেৰি ইম্পৰ্টেণ্ট আমাৰ এই কাহিনীটোতো মই এজন মেচিয়ৰ্ড মানুহৰ ভূমিকা পালন কৰিছোঁ আৰু মোৰ যিটো সম্পৰ্ক আছে এজন খুব য়াং ল'ৰাৰ লগত গতিকে তেওঁলোক দুজনৰ স্থিতিটো একে দে আৰ এট্ৰেক্টেড টুৱাৰ্ডছ মেন তেওঁলোকৰ সম্পৰ্কটো কি পৰ্যায়ত পায় বা কি স্থিতিত আছে সেইটো ছবিখনত প্ৰকাশ পাব কিন্তু তেওঁলোকে নিজক লৈ যিটো নিজৰ স্থিতিক লৈ যিটো একনলেজমেণ্ট সেইটোহে বহুত আমাৰ সমাজত বহুত প্ৰচলিত এতিয়া যে কিছুমান তুমি কোৱা কথাটো কিছুমানে জানে যে তেওঁলোক কি হয় কিছুমানে নাজানে আৰু কিছুমানে ফিল কৰে কি জানি তেওঁলোক হয় এতিয়া মই যিখিনি সীমিত সময়ত অধ্যয়ন কৰিলোঁ এই বিষয়ত genetically we are all most of us are born bisexual it as we grow older আমাৰ sexual orientation to আমি চুজ কৰোঁ যে মই এই ধৰা ছোৱালীৰ লগত কমফৰ্টেবল ল'ৰাৰ লগত কমফৰ্টেবল মানে মই দুইটাৰ লগতে কমফৰ্টেবল ঠিক আছে এতিয়া কমফৰ্টেবল তুমি নিজে জানা এতিয়া তুমি এক্সপ্ল'ৰ কৰিলা নে নাই সেইটো তুমি জানিবা আপুনি নাভাবে এইটো আননেচাৰেল হয় বুলি কেনেকৈ আননেচাৰেল এভৰিথিং ইজ নেচাৰেল চি উই আৰ অল ক্ৰিয়েশ্যন আজি মোৰ ভাইটি মোতকৈ ওখ
সি মোতকৈ ব্ৰড, সি মোতকৈ অলপ ডাৰ্কাৰ, চ' ইজ হি আননেচাৰেল? বাট এইটোতো হি কামছ ফ্ৰম দ্য ছেইম ফেমিলি। বাট এইটোতো এটা এয়া হৈ যাব মানে নেচাৰ ইন আ চেন্স নেক্সট ৰিপ্ৰডাকশ্যন হ'ব লাগিব। নহয় নহয়, কথাটো কি হয় মানে মই যিখিনি বুজিছোঁ যে যিসকলে ধৰা যিসকলৰ অৰিয়েণ্টেশ্যনটো হয় তেওঁলোক অলৰেডি বহুত দুমোজাত থাকে। প্ৰথম কথা মই যে ক'লোঁ ইউ হেভ টু আণ্ডাৰষ্টেণ্ড হু ইউ আৰ। চ' কিছুমানৰ অৰ্জ আছে বাট দে ডোণ্ট, মই ক'লোঁ নহয় পিপল হু আৰ বাইছেক্সুৱেলছ প্ৰবলি তেওঁলোক কমফৰ্টেবল নহয়, তেওঁলোকে ভাবিব পাৰে, তেওঁলোকে এট্ৰেক্টেড হ'ব পাৰে, কিন্তু তেওঁলোকে বাছ কথাটো সেই চিন্তাটোলৈকে সীমিত ৰাখে। বা তেওঁলোকে সুখী হয় তেওঁলোকৰ বিপৰীত লিংগৰ লগত, মহিলাৰ লগত সুখী হয়। আৰু কিছুমান আছে যে যিবিলাক হেটেৰ'ছেক্সুৱেল তেওঁলোক মহিলাৰ লগতে সুখী হয়, এইবিলাক কথা তেওঁলোকৰ জীৱনত কোনো ধৰণৰ প্ৰভাৱেই নেপেলায়। আৰু কিছুমান আছে যিসকলে ধৰা ছোৱালী হৈ জন্মিছে কিন্তু ছোৱালীৰ প্ৰতি আকৰ্ষিত, বা ল'ৰা হৈ জন্মিছে কিন্তু ল'ৰাৰ প্ৰতি আকৰ্ষিত ফিজিকেলি, কিন্তু ফিজিকেল এট্ৰিবিউটছৰ উপৰিও এটা কানেকশ্যন যে থাকে। চিনেমাখনে সেইটো কথা মানে এক্সপ্ল'ৰ কৰিবলৈ যত্ন কৰিছে যে প্ৰত্যেকটো বস্তু শাৰীৰিক বাহ্যিক ৰূপতে নহয়, এটা যে আন্তঃগাঁথনি থাকে মানসিক ক্ষেত্ৰতো, মানসিক ৰূপতো মানুহ যে লগ হয়, এক হয়, সেই কথাটো মই ভাবোঁ বেছি গুৰুত্বপূৰ্ণ। কিন্তু আমি এই যে ক'লোঁ ছেক্সুৱেলাইজ কৰিছোঁ কথাটো বা ইনফ্লুৱেঞ্চ কৰিছোঁ, এতিয়া মই যদি নহয় মোক জোৰ জবৰদস্তি কোনোবা কৰিব পাৰিব নেকি? কথাটো তেনেকুৱা নহয় জানো? চ' মই জানিব লাগিব মই কি হয়। কিন্তু চিনেমাখনৰ উদ্দেশ্য এইটোৱে যে এই কথাটো মানে আওকাণ কৰা বস্তুও নহয় আৰু বেছি গুৰুত্ব দিবলগীয়া কথাও নহয়, মই তেনেকৈ ভাবোঁ দেই। মানে এইটো স্বাভাৱিকভাৱে ল'বলগীয়া কথা। এতিয়া তুমি হয়তো মঙহত তুমি মুৰ্গী খাই ভাল পোৱা, কুকুৰা খাই ভাল পোৱা, মই হয়তো অকল মাছ খাই ভাল পাওঁ। সেই ক্ষেত্ৰত তোমাৰ চইচটো মোৰ চইচতকৈ বেছি বেয়া ভাল কম চইচ এটা হ'ব লাগে, চইচ হ'ব লাগে। আৰু সকলোৱে কো এক্সিষ্ট কৰিব লাগে, সন্মানেৰে চলিব লাগে। আৰু ইয়াৰ লগতে মই আৰু এটা কথা যোগ দিওঁ যে মানুহৰ আচৰণ সমাজত এনেকৈ থাকিব লাগে যে ৰেচপেক্টটো ইজনে আনজনে দিয়ে। গতিকে আমাৰ আচৰণটো এনেকুৱা হ'ব লাগিব যে আমি একচুৱেলি ৰেচপেক্টটো পাম, নহয় জানো? গতিকে কথাটো কি হ'ল, তুমি ভাল মানুহ হ'ব লাগিব, তোমাৰ ছেক্সুৱেল অৰিয়েণ্টেশ্যন যিয়ে নহওক। মোৰ কথাটো সেইটো, তুমি ভাল মানুহ হোৱা, ভালকৈ পঢ়া শুনা কৰা, বা যি কৰিব খোজা জীৱনত, কণ্ট্ৰিবিউট ছামথিং টু ইয়ৰ লাইফ টু দ্য ছ'চাইটি, এণ্ড দেৰ ইজ নবডি কেয়াৰ্ছ হোৱাট ইউ লাইক অৰ ইউ ডোণ্ট লাইক। মোৰ কথাটো তেনেকুৱা অন এ পাৰ্চনেল লেভেল বিচাইডছ দ্য মুভি। বাট আই থিংক ইটছ এ নৰ্মেল থিং। আৰু চেষ্টা কৰিছে এটা থট দিবলৈ, আৰু যিসকলে ধৰা এই দুমোজাত আছে বা অসুবিধাত আছে সমাজখনত, তেওঁলোকে অন্ততঃ এটা কথা অনুভৱ কৰিব যে অসমীয়া চলচ্চিত্ৰ উদ্যোগটো তেওঁলোকৰ লগত আছে, যিহেতু প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা চেঞ্চিটিভ বা নিষেধ মানে বিষয়ক লৈ ছবি নিৰ্মাণ হৈছে। গতিকে প্ৰযোজক চিটি প্ৰডাকশ্যন, চন্দন তালুকদাৰ, তিলোত্তমা বাইদেউ, ৰূপজ্যোতি বৰঠাকুৰক মই ধন্যবাদ জ্ঞাপন কৰিম এনেকুৱা এটা ছাবজেক্ট আমাক দিয়াৰ বাবে। আৰু যদি সময় মিলে চাব, ভাল লাগিব। থেংক ইউ ছ' মাছ উৎপলদা, আজি বহুত ভাল লাগিল কথা পাতি। আৰু লগ পাম সোনকালে, কেতিয়াবালে পাৰ্ট 2 কৰিম যেতিয়া আপোনাৰ সময় মিলে, এভেইলেবিলিটিৰ। থেংক ইউ ছ' মাছ। আজি পডকাষ্টটো আমি ইয়াতে সামৰণি মাৰিম। গড ব্লেছ ইউ। থেংক ইউ ছ' মাছ। এই পডকাষ্টৰ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ। আমি আশা কৰোঁ আপোনালোকে চাই ভাল পালে। কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব, লগতে ছাবস্ক্ৰাইব কৰিব, কাৰণ আমি দেখিছোঁ আপোনালোকে ছাবস্ক্ৰাইব নকৰে। আমি বহুত কষ্ট কৰি কেইবাটাও পডকাষ্ট শ্বুট কৰি আছোঁ, আপোনালোকে বিচাৰি থকা মানুহজনৰ লগতো সময় মিলাব চেষ্টা কৰি আছোঁ। তেওঁ যেতিয়াই আহে আপোনালোকৰ কাষলৈ আমি সেই বিশেষ পডকাষ্টটো আনিম। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'টো লাইক কৰে, আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ', এটা নতুন পডকাষ্ট বনাবলৈ। এই পডকাষ্টৰ খণ্ডটো এইখিনিলৈকে চোৱাৰ বাবে ধন্যবাদ, আৰু ধন্যবাদ।